মোৰ ধন সম্পত্তি যিকোনো বস্তু আমাৰ কাঢ়ি লৈ যাব পাৰে কিন্তু শিক্ষা মানুহে যেতিয়া এবাৰ আহৰণ কৰি লয় শিক্ষা মেগাজিনে মোক এটা বস্তু মানে এনেকৈ প্ৰস্তুত কৰিলে ধৰি লওক মোক মেট্ৰিক হওক হায়াৰ ছেকেণ্ডেৰীত হওক ডিগ্ৰীত হওক মাষ্টাৰ ডিগ্ৰীত সব ফাৰ্ষ্ট ক্লাছ বৃহস্পতিবাৰে দৰমহা হয় তাৰপিছত মানুহে মদ খাই হাল্লা গোল্লাও কৰে সেই পৰিৱেশো পাইছো এতিয়া আপোনাৰ জনপ্ৰতিনিধি হোৱাতকে এটা ভাল দোকান খুলি বহি থাকিলে ভাল এনে আৰু এমএলএ এমপি হয় আৰু টকা কেইটা দৰমহা পাই থকা কি লাভ আছে আজি আড্ডা এটা হ'ল হাঁহিলো চাহ খালো ফূৰ্তি কৰিলো সাডেনলি কোনোবা এটা ক'লে কাইলৈ ফুৰিব যাওঁ কিন্তু মানুহৰ সংখ্যা কমিছে কিন্তু জনসংখ্যা বাঢ়িছে নমস্কাৰ মই মঞ্জিত তাঁতী আৰু আপোনালোকক আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো এটা বিশেষ ভিডিঅ' কিয়নো আজি মোৰ লগত এজন গৱেষক ছাত্ৰ আছে আৰু তেওঁ বৰ্তমান অসমৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় শিলচৰত অধ্যয়ন কৰি আছে আৰু তেওঁ বিশেষ কিয়নো আমাৰ অসমৰ চাহ জনজাতিৰ প্ৰথমজন ছাত্ৰ যিগৰাকী ছাত্ৰই আমাৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেওঁ ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক হিচাপে আছিলে আৰু তেওঁৰ নাম হৈছে হিমালয় বাৰিক হিমালয় নমস্কাৰ আৰু তোমাক মই চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ ক্ৰিয়েশ্যনলৈ আজি হিমালয়ৰ লগত মই কথা পাতিম আমাৰ ছাত্ৰ জীৱনৰ কথা আমাৰ একেখন স্কুলৰ পৰা আমি যিহেতু অধ্যয়ন কৰিছোঁ আৰু তেওঁৰ এটা দীঘলীয়া যাত্ৰা তেওঁ বৰ্তমান এজন গৱেষক ছাত্ৰ তো হিমালয় প্ৰথমতে তোমাৰ বিষয়ে অকণমান আমাক আমাৰ দৰ্শকক জনোৱা পোনপ্ৰথমে সকলোকে নমস্কাৰ মোৰ নাম হিমালয় বাৰিক আৰু মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ আছাবাম চাহ বাগিচা আৰু মোৰ প্ৰাথমিক শিক্ষা আছাবাম চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত হৈছিল তাৰপিছত মই ঘিনাই মিলনজ্যোতি মধ্য ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মোৰ মেট্ৰিক দিছিলোঁ আৰু হয়তো সেইখন স্কুলেই আপুনি মোৰ এজন অগ্ৰজ ছুপাৰ ছিনিয়ৰ আজি মঞ্জিত দা তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী মই নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কৰিছিলোঁ আৰু মোৰ কলেজ মই ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় তাৰপিছত আপোনাৰ মাষ্টাৰ ডিগ্ৰী প্ৰথমতে জিঅ'গ্ৰাফী মই তাৰপিছত হস্পিটেলিটি এণ্ড টুৰিজিম মেনেজমেণ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কৰিলোঁ ডাবল মাষ্টাৰ্ছ আৰু এতিয়া বৰ্তমান মই আছাম চেণ্ট্ৰেল ইউনিভাৰ্চিটি শিলচৰত গৱেষণা কৰি আছোঁ আৰু পৰিচয় হিচাপে এতিয়াতো এজন ছাত্ৰই হৈ আছোঁ আৰু পঢ়ি আছোঁ অধ্যয়ন কৰি আছোঁ বহুত বস্তু শিকি আছোঁ তো বিশেষকৈ আজি হিমালয়ক মই একচুৱেলি মই ইনভাইট কৰা নাই হিমালয় মোক ইনভাইট কৰা নহ'ল আজি আমি উপস্থিত আছোঁ আমাৰ তুমি ক'বা ডিব্ৰুগড় আমি ক'ত আছোঁ আজি আমি আছোঁ ATGT বইজ হোষ্টেল হয় তো আজি এটা বিশেষ তেওঁৰ এটা প্ৰগ্ৰাম আছিলে আৰু হিমালয়ক মই আগতেই কথা পাতিছিলোঁ হিমালয় তোমাৰ লগত এটা বাৰ্তালাপ কৰিবলগীয়া আছে আমাৰ যিহেতু উঠি অহা নৱপ্ৰজন্মক বহুতখিনি কথা আমি পথ প্ৰদৰ্শক হিচাপে দেখুৱাবলগীয়া আছে আৰু হিমালয় এটা উৎকৃষ্ট উদাহৰণ ইয়াৰ কাৰণে কাৰণ হিমালয়ৰ যিটো যাত্ৰা হিমালয়ে আজি ষ্টাৰ্ট কৰিছে এখন গাঁৱৰ পৰা এটা লাইনৰ পৰা আৰু তেওঁ আজি অধ্যয়ন কৰি পিনে এগৰাকী গৱেষক ছাত্ৰ হিচাপে ইমান ধুনীয়া এটা ছাবজেক্ট তেওঁ লৈছে সেই ছাবজেক্টৰ বিষয়েও ধুনীয়াকৈ হিমালয়ে ক'ব আৰু আমাৰ নিশ্চয় নৱপ্ৰজন্মৰ কাৰণে মই বাৰে বাৰে কৈছোঁ এটা ভাল এটা ভিডিঅ' যিটো নেকি তেওঁলোকক এটা আদৰ্শ দেখুৱাবৰ কাৰণে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ নহয় জানো হিমালয় হয় হিমালয় তুমি যে মানে বাগানৰ এটা ঠাইৰ পৰা বা এখন গাঁৱৰ পৰা আমাৰ পৰিৱেশটো আমি ভালকৈ জানো কিন্তু আমাৰ ৰাইজে নাজানে নহয় জানো যে চবেই ভাবে যে আমি ইমান পিছপৰা অঞ্চলৰ পৰা আমি কেনেকৈ কি কৰিম বা ইউনিভাৰ্চিটি লেভেললৈকে আমি কেনেকৈ পঢ়িম আমাৰ বহুতখিনি কথা আছে আমি বহুতখিনি কথা পাতিবলৈ চেষ্টা কৰিম আমি তো হিমালয় প্ৰথমতে তোমাৰ জাৰ্ণিৰ বিষয়ে অকণমান চমুকৈ আমাৰ দৰ্শকক জনাবচোন প্ৰথমতে মোৰ যেতিয়া মই মেট্ৰিক দিয়াৰ পাছত হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ তেতিয়া মোৰ এটা সপোন আছিলে যে যেতিয়া মানে মোৰ হায়াৰ এডুকেশ্যনৰ কাৰণে যেতিয়া মই অধ্যয়ন কৰিম তেনেকৈ বাহিৰত বুলি ক'লে আৰু আমি ডিব্ৰুগড় মোৰ কানৈ JB আৰু কটন তিনিখন মই ভাবি থৈছিলোঁ ক'ৰবাত পঢ়িম আৰু আচলতে সেইটো সময়ত আমি গুৱাহাটীত থাকি পঢ়া শুনা খৰচটো আমাৰ কাৰণে ইমান সহজ নহয় তো মই শেষত গৈ কানৈ মহাবিদ্যালয়ত যেতিয়া অধ্যয়ন কৰিবলৈ সুযোগ পালোঁ মই কানৈতে পঢ়িলোঁ আৰু এটা কথা ক'ব লাগিব আজি য'ত আমি অনুষ্ঠান কৰি আছোঁ ATGT বইজ হোষ্টেল আৰু আজি যদি এইখনত যদি মই আপোনাৰ থকাৰ সুবিধা নাপালোঁ হয় তেতিয়াহ'লে মই হয়তো কানৈ কলেজতো পঢ়িব নোৱাৰিলোঁ হয় কাৰণ একেবাৰে লাইনৰ পৰা আহি বা যিটো মোৰ ঘৰৰ যিটো মানে অৰ্থনৈতিক বা আৰ্থিক অৱস্থা যিটো তো হয়তো এখন ডাঙৰ PGত বা ভাল হেৰিত
মানে হোষ্টেলত ৰাখি পঢ়াবলৈ নোৱাৰিলে হয় এইটো বস্তু মই স্বীকাৰ কৰিব লাগিব তো সেইটো সময়তে মই এটিজিটি বয়জ হোষ্টেললৈ আহিছিলোঁ আৰু এটিজিটি বয়জ হোষ্টেলৰ সেইটো সময়ত আমাৰ বাগিচাৰে এগৰাকী যি কল্যাণ বিষয়া আছিল আৰু মই এবাৰ এনেকৈ বাতৰি কাকত পঢ়ি থাকোঁতে মানে সেইটো সময়ত কি হয় দেউতা মেনেজাৰৰ অফিচত কৰে তো কেতিয়াবা বাতৰি কাকতবোৰ ঘৰলৈ লৈ আহে মেছেঞ্জাৰ কৰিছিলে তো বাতৰি কাকতবোৰ যেতিয়া থাকে মই স্কুলৰ পৰা আহি পঢ়োঁ মানে তেতিয়া মানে সেই হেডিঙতে আৰু আপোনাৰ এই এনেকুৱা হোষ্টেলৰ কিবা মানে ধৰি লওক কাৰিকৰী বা কিবা এটা বিজুতি হেৰি হৈছিলে সেইটো সময়ত কিবা এটা মানে ঘটলা বুলিয়ে ক'ব লাগিব তেনেকৈ বাতৰি কাকতত আহিছিলে সেইটো সময়ত মই পঢ়িছিলোঁ তেনেকৈ কিন্তু হ'লেও ইমান এটা কনচেপ্ট নাছিলে কিন্তু যেতিয়া মই পঢ়িম বুলি ভাবিলোঁ তেতিয়া মানে ৱেলফেয়াৰ ছাৰে মোক সহায় কৰিছিলে যেনেকৈ এনেকৈ ব্যৱস্থা আছিলে তাৰপিছত আহিলোঁ আৰু ইয়াত থাকি যিটো সুযোগ পালোঁ সেইটো মোৰ এটা টাৰ্ণিং পইণ্ট আছিলে আৰু এটা বস্তু ক'বই লাগিব যে আজি সেইটো পৰ্যায়ৰ পৰা এইটো পৰ্যায়লৈকে যেতিয়া মই আহিলোঁ তো আজি মই নিজেও অনুভৱ কৰোঁ আচলতে যেনেকুৱা এটা পৰিস্থিতিৰ পৰা ডাঙৰ হৈ আহিছোঁ পৰিৱেশত ডাঙৰ হৈ আহিছোঁ আছে বুলি ক'বলৈ আমাৰ একো নাই সঁচাকৈ ক'বলৈ গ'লে একো নাই কিন্তু এটা বস্তু আছিলে সেইটো হৈছিলে শিক্ষা আৰু শিক্ষাই এনেকুৱা এটা অস্ত্ৰ মানে আমাক যিকোনো ক্ষেত্ৰতে সহায় কৰে বা যিকোনো ক্ষেত্ৰতে যুঁজিবলৈ সহায় কৰে আৰু শিক্ষাই হৈছে এনেকুৱা এটা আপোনাৰ বস্তু যি কোনেও কাঢ়ি লৈ যাব নোৱাৰে মোৰ ধন সম্পত্তি যিকোনো বস্তু আমাৰ কাঢ়ি লৈ যাব পাৰে কিন্তু শিক্ষা মানুহে যেতিয়া এবাৰ আহৰণ কৰি লয় শিক্ষা যেতিয়া মানুহে এবাৰ লৈ লয় তেতিয়াহ'লে সেই বস্তুটো কেতিয়াও কাঢ়ি ল'ব নোৱাৰে আৰু সেই তেনেকৈ মই আহি ডিব্ৰুগড়ৰ পৰা এতিয়া অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এজন গৱেষক ছাত্ৰ হিচাপে অধ্যয়ন কৰি আছোঁ নিশ্চয় হিমালয় বিশেষকৈ মই বাৰে বাৰে কৈছোঁ আমাৰ বাগানৰ ল'ৰা ছোৱালী গাঁৱৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা বিশেষ ভিডিঅ' হ'ব কাৰণ আপোনালোকে যিসকলে চাই আছে আপোনালোকক এইটো এটা আপোনালোকৰ যি উঠি অহা নৱপ্ৰজন্ম আপোনাৰ ওচৰ পাজৰে আছে তেওঁলোকৰ কাৰণে এটা গাইডেঞ্চ হিচাপে মই আজি হিমালয়ক মই বিশেষ ব্যক্তি হিচাপে কৈছোঁ বিশেষকৈ হিমালয়ো আমাৰ সেই বাগান অঞ্চলৰ পৰাই ডাঙৰ দীঘল হোৱা মই একেই আমাৰ গাঁৱৰ একেখন স্কুলৰ পৰা আমি পঢ়া তো হিমালয়ে যে ইমান উচ্চ শিক্ষাৰ কাৰণে তেওঁ প্লান কৰিছে মন মেলিছে তো হিমালয়ে নিশ্চয় ঘৰৰ ছাপোৰ্টৰ দৰকাৰ হয় নহয় জানো হয় ঘৰত আমাৰ পৰিৱেশটো কেনেকুৱা হ'ব লাগে আমাৰ বাগান অঞ্চলৰ পৰিৱেশ চবেই আমি জ্ঞাত হয় নহয় জানো তথাপি আমাৰ ঘৰৰ পেৰেণ্টছৰ নিশ্চয় তুমি ক'লা যে দেউতাই মেছেঞ্জাৰ হিচাপে কাম কৰিছিলে দেউতাই যেতিয়া বাতৰি কাকত আনিছিলে তুমি এড দেখিছিলা বা সেই মানে দেখি পিনে ভাবিছিলা যে ময়ো এদিন হোষ্টেলত গৈ থাকি পিনে পঢ়িম হয় নহয় জানো তো মই এতিয়া প্ৰথমতে এটা কুৱেশ্যন তোমাক কওঁ যে আমাৰ বাগানৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মা দেউতাকৰ ভূমিকাটো কেনেকুৱা আচলতে সেইটোৱে আমাৰ মই এটা কথা কি ভাবোঁ যে শিক্ষাটো আমি কেনেকৈ আহৰণ যদিও আমি স্কুলৰ পৰা আমাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় কিন্তু প্ৰথমটো হৈছে আমাৰ ঘৰৰ শিক্ষা যিটো মানে ঘৰ বা ঘৰৰ মা দেউতা হওক বা পৰিয়ালৰ মানুহ হওক বা ঘৰৰ যিটো আমাৰ পৰিৱেশ সেইটো ফাউণ্ডেশ্যনটো বা সেইটো আপোনাৰ প্ৰথমটো হৈছে আমাৰ ঘৰৰ তাৰপিছত আপোনাৰ আনুষ্ঠানিক তাৰপিছত আপোনাৰ পৰিস্থিতি সাপেক্ষেও আমি বহুত বস্তু শিকোঁ কিন্তু সেইটোৱে ঘৰৰ ক্ষেত্ৰত মানে মই এটা বস্তু মন কৰিছিলোঁ তেতিয়া আমাৰ আৰ্থিক অৱস্থা একেবাৰে বহুত বেয়া আছিলে আৰু দেউতাটো তেতিয়া মেছেঞ্জাৰ হিচাপে আছিলে মাও বাগানত কাম কৰে মোৰ মা দেউতা ইমান পঢ়া শুনা নহয় আণ্ডাৰ মেট্ৰিকে হয় কিন্তু এটা বস্তু মই লক্ষ্য কৰিছিলোঁ দেউতা যেতিয়া মানে অফিচত কৰিছিলে তো দেউতাৰ কিছুমান বস্তু মোক যিটো বস্তু অনুপ্ৰাণিত কৰিছিলে সেইটো বস্তু মই কি কৰিছিলোঁ মানে দেউতাৰ হেণ্ডৰাইটিং বহুত ধুনীয়া দেউতাৰ হেণ্ডৰাইটিং বহুত ধুনীয়া মানে এপ্লিকেশ্যনছবোৰ লিখে বা কেতিয়া ৰেজিষ্টাৰবোৰ থাকে সেইবোৰ মেইনটেইন কৰে আৰু দেউতাৰ ডায়েৰী আছিলে দেউতাৰ ডায়েৰী মানে পেপাৰৰ পৰা সেই সৰু সৰু যিবোৰ কৌতুক বা ধৰি লওক অকণমান জমনি কিবা থাকে সেইবোৰ দেউতাই লিখি ৰাখে মহৎলোকৰ বাণীবোৰ লিখি ৰাখে আৰু মই এতিয়া আচৰিত হওঁ যে ইমান পঢ়া শুনা নাছিলে যদিও দেউতাই মানে আমাৰ মানে কি কৰিছিলে আমাৰ ডেট অফ বাৰ্থ বা আমি কেতিয়া আপোনাৰ ধৰি লওক পলিঅ' খালোঁ কেতিয়া আমি মানে পেলু দৰৱ খালোঁ সেই বস্তুবোৰ দেউতা মানে ধুনীয়াকৈ লিখি ৰাখিছিলে সেই বস্তুবোৰ ক'ৰবাত নহ'লে ক'ৰবাত আমাক মানে অনুপ্ৰাণিত কৰিছিলে আৰু মাৰ কষ্টবোৰ দেখিছিলোঁ আৰু মা এটাই মানে যদিও মই বাগিচাৰ সেই এটা লাইনতে আছিলোঁ তো এটা বস্তু মই অলপ ডমিনেণ্ট হৈ আছিলোঁ মানে মায়ে মোক বেছি বাহিৰলৈ যাব দিয়া নাছিলে হেৰি কৰিব দিয়া নাছিলে তো সেই সৰুৰ পৰা মই ক্লাছ 2-3 পৰাই টিউশ্যন বহুত মোৰ বদমাছো আছিলোঁ বুলি কয় সেইকাৰণে মানে মোৰ 6-7জনতকৈ বেছি মানে টিউশ্যন মাষ্টাৰো চেঞ্জ হৈছে কিছুমানে নাই নপঢ়াওঁ বুলিও কৈ দিয়ে কিছুমানে কিন্তু সেই বস্তুবোৰ আচলতে ক'ৰবাত নহ'লে ক'ৰবাত মোকতো হেৰি প্ৰভাৱ পেলাইছিলে টিউশ্যন পাইছিলোঁ পঢ়াৰ লগতে জড়িত হৈ আছিলোঁ তাৰপিছত আপোনাৰ এনেকুৱা হৈছে যে কেতিয়াবা যিটো বস্তু লাগে আমি সহজতে নাপাওঁ সেই বস্তুবোৰৰ কাৰণে তেতিয়া মা দেউতাই এটা কথা কয় যে
ভালকৈ পঢ়া শুনা কৰিব লাগিব আৰু পঢ়া শুনা কৰিলে ভাল মানুহ হ'লেহে সমাজত স্থান আছে আৰু যিবোৰ আমাৰ এতিয়া কিবা এটা লাগে দিব নোৱাৰো বা তুমি যিটো বিচাৰিছা সেই বস্তু পঢ়া শুনা কৰিলে তুমি যদি চাকৰি কৰিবা তো সেই বস্তুবোৰ কৰিছিলে সেইটো মানে আপোনাৰ যেতিয়া মই সৰু আছিলোঁ সেই শিক্ষাবোৰ মানে মই পাইছিলোঁ তাৰপিছত আৰু এটা বস্তু মোক কেনেকৈ অনুপ্ৰাণিত হ'লো বুলি ক'লে এটা বস্তু ক'বই লাগিব যে আমাৰ যিবোৰ আমাৰ টাটা বাগান হয় আৰু টাটা বাগানত মানে আপোনাৰ এটা মেগাজিন ওলায় বছৰেকীয়া এটা মেগাজিন ওলায় তো সেই মেগাজিনতে ধৰি লওক কিবা বাগিচাৰ বিষয়ে থাকে পাতৰ প্ৰডাকশ্যন এণ্ড অল চব থাকে কিন্তু তাত আৰু এটা মানে এনেকুৱা থাকে য'ত নেকি আপোনাৰ বাগিচাৰ ধৰি লওক যিবোৰ কৃতি ছাত্ৰ ছাত্ৰী বা ধৰি লওক আজি কোনোবা আপোনাৰ নেশ্যনেল লেভেলত কিবা পালে বা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ভালকৈ উত্তীৰ্ণ হৈছে কিবা হৈছে সেই বস্তুবোৰ দিয়ে তো মই সেই বস্তুবোৰ মানে যেতিয়া মই পঢ়োঁ তেতিয়া মোৰ মনতে এটা মানে হেৰি কৰি লৈছিলোঁ যে নাই ময়ো ভালকৈ পঢ়িম ময়ো মানে ফাৰ্ষ্ট ক্লাছ বা মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিম লেটাৰ ল'ম তেতিয়া মোৰ নামটো আহিব মেগাজিনত মোৰ নামটো আহিব কাৰণ সৰুৰ পৰা সেই মেগাজিন পঢ়া ইণ্টাৰেষ্টিংলি হ'ল আজিলৈকে ধৰি লওক যিটো সপোন আছিলে মেগাজিনটোৱে দেখাইছিলে আজিলৈকে মেগাজিনত নাম নাহিলে মানে সেই বাগিচাৰ মেগাজিন কেলে নাহিল নাজানো সৰু সুৰা পলিটিক্সো হ'ব পাৰে তো কিন্তু সেই মেগাজিনে মোক এটা বস্তু মানে এনেকৈ প্ৰস্তুত কৰিলে ধৰি লওক মোক মেট্ৰিক হওক হায়াৰ ছেকেণ্ডেৰীত হওক ডিগ্ৰীত হওক মাষ্টাৰ ডিগ্ৰীত চব ফাৰ্ষ্ট ক্লাছ এনেকৈ পাছ কৰিছোঁ তোমাৰ গ'ল এটা নিৰ্ধাৰণ কৰোঁতে সেইটো কৰিছে আৰু কানৈত যেতিয়া মই পঢ়ি আছিলোঁ আজি কৈছোঁ যেতিয়া ঘৰুৱাভাৱে কথাবোৰ পাতিছোঁ ঘৰুৱাভাৱে চব কথাবোৰ কৈ দিওঁ মোৰ লগৰ আছিলে এতিয়া মোৰ লগৰ আছাম পুলিচত আছে এজনে ডিব্ৰুগড়তে আছে মোক ঋষিকেশ হাজৰিকা পুলক বুলি কওঁ তাৰপিছত উদয় বুলি আছে লগৰ এইটো পুলিচতে আছে শংকৰ তো আমি যেতিয়া কানৈ কলেজত পঢ়ি থাকোঁ খৰচটো ওলাব লাগে না সেই খৰচৰ কাৰণে মই চকীদাৰো কৰি পাইছোঁ মানে আমি যাওঁ তাতে হোটেল কনষ্ট্ৰাকশ্যন হৈ আছিলে এই হোটেলত ৰাতি আমি শুই দিওঁ তেতিয়া মানে ৰাতিপুৱা আকৌ 6টা বজাত আহি যাব লাগে তেতিয়া আমাক এদিনত 200 টকাকৈ দিছিলে সেইবোৰ এক্সপিৰিয়েঞ্চ আজি ভাল লাগে যে মই বাৰু অধ্যয়ন কৰি আছোঁ আৰু যিসকল মোৰ লগত আছিলে সেই আজি অসম পুলিচত আছে এইবোৰ ভাল বন্ধু আমাৰ তাৰপিছত ইয়াত যেতিয়া মই আছিলোঁ তেতিয়া নিজৰ খৰচটো নিজে ওলাব লাগিব কাৰণ ঘৰৰ পৰা ইয়াৰ পৰা কানৈ কলেজ যথেষ্ট দূৰ হয় তো সদায় টেম্পুত যাবলৈ অলপ দিগদাৰ হয় তো কিমান টেম্পুত যাম তো সেইকাৰণে মই চাইকেল লৈছিলোঁ চাইকেলতে অহা যোৱা কৰিছিলোঁ তাৰপিছত শেষত গৈ মই 2% কাৰণে মই ঈশানোদয় নাপালোঁ স্কলাৰশ্বিপ নাপালোঁ কিন্তু মোৰ লগৰ পাইছিলে আজি যেতিয়া ঈশানোদয় পালে সি বাইক এখন লৈছিলে বাইকখন লোৱাৰ পাছত মই তাৰ বাইকতে উঠি যাওঁ সদায় লৈ যায় সদায় লৈ আহে এনেকৈ মানে সেই বস্তুটো মই পাহৰিব নোৱাৰোঁ আৰু গৌৰৱেৰে কওঁ আজি সি বৰদুবি থানা অচি হৈ আছে মোৰ লগৰ শংকৰ চাৰ্য দাস তো সেইবোৰ কথা আৰু এনেকুৱা এটা এনভাইৰনমেণ্ট পালোঁ তাত সদায় ডিবেট হয় APSC কি UPSC কি ডক্টৰেট কি মাষ্টাৰ ডিগ্ৰী কিয় কৰিব লাগে কেলে কৰিব লাগে সেইবোৰৰ ওপৰত হয় তো বেলেগ এটা এনভাইৰনমেণ্ট পাই গ'লোঁ মানে যিকেইটা এনভাইৰনমেণ্টে মোক আকৌ মানে আপোনাৰ আগলৈ যাবলৈ সহায় কৰিছিলে আৰু যেতিয়া মই ইয়াত আছিলোঁ ইয়াৰ পৰা বেছি দূৰ নহয় ইউনিভাৰ্চিটি সদায় ইউনিভাৰ্চিটিলৈ যাওঁ আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিখন বহুত ধুনীয়া এবাৰ যোৱাৰ লগে লগে মানে তাত পঢ়াৰ প্ৰতি মানে ধাউতি বাঢ়ে বা ইয়াত পঢ়িমেই এদিন সেই সপোনবোৰ আছিলে মানে পঢ়াৰ পৰিৱেশ হয় পৰিৱেশটো তো তাৰ কাৰণে যেতিয়া এণ্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিলোঁ যাতে মই এদিন হ'লেও ইয়াত পঢ়িম ইউনিভাৰ্চিটি সেই তেনেকুৱা জাৰ্ণিবোৰ আছে আৰু কষ্ট পাইছোঁ জীৱনত বহুত কষ্ট পাইছোঁ কিন্তু কেতিয়াও হাৰ মানি দিয়া নাই আৰু মই এটা কথাই বিশ্বাস কৰোঁ অভাৱেই আৱিষ্কাৰৰ মূল আৰু অভাৱেই স্বভাৱ নষ্ট কৰে তো ঘৰৰ যিটো মানে শিক্ষা পালোঁ কেতিয়াও স্বভাৱ নষ্ট হ'ব দিয়া নাই অভাৱ আছিলে তো তাৰ কাৰণে অল্টাৰনেট বিচাৰিছোঁ যুঁজি আছোঁ আজিও বহুত ক্ষেত্ৰত মানে আপোনাৰ এনেকুৱা আহে যে কেতিয়াবা লাগে যে কিয় মানে এনেকুৱা আমি পৰিৱেশত জন্ম হ'লোঁ দুখীয়া ঘৰত জন্ম হ'লোঁ কিবা লাগে কেতিয়াবা কুৱেশ্যন হয় কিন্তু কেতিয়াবা হয় যদি বহুত বেছি বস্তু যদি পাই গ'লো হয় তেতিয়া চাগে মই এইবোৰ অনুভৱেই নকৰিলোঁ হয় আৰু উপন্যাস পঢ়ি ভাল পাওঁ মানুহৰ জীৱনী পঢ়ি ভাল পাওঁ বা যিমান ডাঙৰ ডাঙৰ মানুহক মই অনুসৰণ কৰোঁ বা জীৱনী পঢ়িছোঁ দেখিছোঁ মানে বেছিভাগ মানুহেই আৰু যিবোৰ মানুহক আপোনাৰ লগো পাইছোঁ বহুত মানুহক লগ পোৱাৰ সুযোগ পাইছোঁ জীৱনত তো যেতিয়া লগ পাওঁ কথাবোৰ শুনো তো মেক্সিমাম বেছি সংখ্যক মানুহে কিন্তু আপোনাৰ সেই ষ্ট্ৰাগল কৰি যোৱা সংগ্ৰাম কৰি যোৱা মানে জীৱনত য'ত কষ্ট পাইছে তেখেতসকলে মানে গৈ কিনে এদিন কৰিব পাৰিছে তো সেইটো বস্তু আমি সাহস পাওঁ মানে যদিও এইবোৰ বস্তু পাইছোঁ তাৰ ভালৰ কাৰণে আমি উপয়োগ কৰিব লাগিব তো সেই তেনেকুৱা আছিলে দাদা জাৰ্ণিটো নিশ্চয় হিমালয় তোমাৰ সঁচাকৈ হিমালয়ৰ লগত একচুৱেলি মই ফেচ টু ফেচ হৈছোঁ আগতে তেনেকৈ মানে আমি বাৰ্তালাপ হোৱা নাই তেনেকৈ ইমানখিনি কথা আমি ডিছকাছ হোৱা নাই হয়তো আমি হাই হেল্ল'লৈকে হৈছে হিমালয় যিহেতু মোৰ ঘৰৰ ওচৰৰ কিন্তু তথাপিও আমি এডুকেশ্যন পাৰপজৰ কাৰণে হওক বা মই চাকৰি সূত্ৰে হওক আমি দূৰে দূৰে আছোঁ আৰু আজি মোৰ সৌভাগ্য ভাল হিমালয়ৰ লগত আৰু মই কথা পাতিম
বিশেষকৈ হিমালয় বাগানৰ তুমি যিটো কলা পৰিৱেশ তোমাক অভাৱে আৱিষ্কাৰৰ মূল নহয় জানো সেই আমাৰ বাগানৰ ল'ৰা ছোৱালীবিলাকে মেক্সিমাম আমাৰ ড্ৰপ আউট দেখা যায় 9-10 লৈকে নহয় জানো তাৰ কাৰণটো কি বুলি ভাবা তুমি মানে দাদা ডাইৰেক্ট এটা বস্তু আপোনাৰ আৰ্থিক অৱস্থাটো বুলি ক'লে বেয়া হ'ব কিন্তু ভুলো নহয় বহুত এনেকুৱা হয় যে আৰ্থিক অৱস্থাৰ কাৰণে বহুত ল'ৰা ছোৱালী আপোনাৰ ড্ৰপ আউট হয় মানে মই যিমান মানে অভিজ্ঞতা মোৰ আছে বা মই দেখিছোঁ এনেকুৱা হয় যে প্ৰথম এটা ৰিজন হ'ব পাৰে যে ড্ৰপ আউটৰ ডাঙৰ দাদাজন যেতিয়া মানে আপোনাৰ ধৰি লওক স্কুল গৈ আছে 1 2 3 4 কিবা এটা পঢ়ি আছে তাৰপিছত আকৌ ঘৰত আৰু এজন মানে আপোনাৰ সৰু ভাইটি বা সৰু ছোৱালী এজনী হ'ল হোৱাৰ পাছত কি হ'ব এতিয়া বাগিচাততো মা দেউতা কাম কৰিবই লাগিব কাৰণ যিটো আজিৰ হাজিৰা সেইটো হাজিৰাত ঘৰ এখন নচলে 250 rupees আছে তেলৰ দামে আপোনাৰ যদি আপুনি ইঞ্জিন বা হেৰি খায় 180-200 টকা চাউলৰ দাম যেনিবা নকলোৱেই খেতি পথাৰটো আমাৰ নায়েই তো সেই মাক দেউতাক দুইজন যদি আপোনাৰ বাগিচাত কৰে তো সেই কেঁচুৱাটো কোনে চাব ভাইটি বা ভণ্টি কেতিয়াবা চেক্ৰিফাইচ কৰে এই যে সৰু ল'ৰা ছোৱালীটো কেতিয়াবা মানে মাকৰ ওচৰত গাখীৰ খুৱাবলৈ লৈ যায় বা সেই সৰু নিজৰ ভাইটি ভণ্টিক যে মানে ডাঙৰ দীঘল কৰিবলৈ খেলাব লাগে তেতিয়া সেইটো এটা ৰিজন এনেকুৱা ড্ৰপ আউট হয় 2 নম্বৰটো হৈছে এইটো হৈ গ'ল আপোনাৰ আৰ্থিক অৱস্থা 2 নম্বৰটো হৈ গ'ল যে আজিৰ তাৰিখত যদি সঁচা কথা কয় মই বাগিচা স্কুলবোৰ সব হয়তো বহুত স্কুল নহ'ব পাৰে কিন্তু মেক্সিমাম স্কুল মই পাইছোঁ যেতিয়া মই প্ৰায় সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া মই লগ পাওঁ ইণ্টাৰেক্ট কৰোঁ আৰু কেৱল মাত্ৰ বাগিচাৰ বুলি নহয় গাঁৱৰো যিবোৰ স্কুলবোৰ আছে চৰকাৰী স্কুলবোৰ আছে কিছুমান সব নহয় কিছুমান স্কুলত আপোনাৰ ল'ৰা 1 2 3 4 5 6 7 হ'ল এইটোলৈকেও গ'ল এইটোতো ল'ৰাই ভালকৈ আপোনাৰ নাম লিখিব নাজানে বা নাম লিখিব জানিছে বহুত কিছুমান মানে আপোনাৰ বাক্য এটা ভালকৈ লিখিব নাজানে ইংলিছত ভালকৈ নাজানে বহুত বস্তু নাজানে কিন্তু সেই যেতিয়া মানে আপোনাৰ 5তো ফেল কৰিলে পাছ কৰাই দিলে 6তো ফেল কৰিলে পাছ কৰাই দিলে পাছ কৰি মানে ফেল কৰাই দিলে তো আৰু স্কুল নাহিব তো পাছ কৰাই যেতিয়া 8 9 10 পায় সেই যেতিয়া 8 9 10 পায় যে সেই ল'ৰাটো মানে কি হয় এতিয়া যেতিয়া মানে আপোনাৰ এখন স্কুলত বেলেগো তো বহুত ল'ৰা ছোৱালী আছে তাতো বহুত মানে ভাল ল'ৰা ছোৱালী থাকে যিয়ে মানে আপোনাৰ বহুত চোকা হয় বা লিখিবও পাৰে হলহলীয়াকৈ পঢ়িব পাৰে পাৰফৰ্মেন্স ভাল কিন্তু এইফালে এই ল'ৰাজনটো পাছ কৰি আহিলে ঠিকে কিন্তু আপোনাৰ ধৰি লওক ভালকৈ লিখিব নাজানে আপোনাৰ ভালকৈ আপোনাৰ ইংলিছতো হেৰি কৰিব নোৱাৰে বা মেথছ এটা কৰিব নোৱাৰে কিন্তু এটা সময়ত বয়স গৈ এনেকুৱা পায় যে সি বুজি পোৱা হয় যে মই দেখোন একোৱে নিশিকিলো কম্পিটিশনত যেতিয়া আহি যায় মই দেখোন একোৱে নিশিকিলো মই 9 পাই গলো যেন মই এটা এপ্লিকেশ্যন লিখিব নাজানো মই 9 পাই গলো মই এইটো বানান লিখিব নাজানো তেতিয়া হয়তো ক'বাত নহলে ক'বাত মানে ডিপ্ৰেছনত ভোগে লাজ ভাৱটো হয় সেইটো এটা ৰিজন হৈছে বহুতে ড্ৰপ আউট কৰে যকল আৰ্থিক অৱস্থাটো নহয় তো সেইবোৰ আপোনাৰ যিটো ফাউণ্ডেশ্যন এলপি স্কুলৰ ফাউণ্ডেশ্যন বা হাই স্কুল ফাউণ্ডেশ্যনটো এনেকুৱা হৈ গৈছে কাৰণ আজিৰ তাৰিখত অপ্ৰিয় হ'লে হয়তো বহুত শিক্ষাগুৰুৰ কাৰণে মানে চাকৰি কিছুমানৰ কাৰণে সেইটো জব হৈ গ'ল আৰু কিছু কাৰণে চাৰ্ভিচ মানে চাৰ্ভিচ কৰিছে সেৱা আগবঢ়াইছে তেতিয়া বহুত দেখিছে গৈছে কিছুমান নহ'লে কিছুমান স্কুল গৈছে আহিছে কি কৈছে একো নাই বহুত ল'ৰা ছোৱালী কিতাপ পাছত ভৰাই প্ৰথমতে আপোনাৰ থাল বা কাঁহীটো লৈ যাব ভাত খাইছে তাৰপিছত আহি দিছে খোৱাৰ তো চিষ্টেমবোৰ বেয়া নহয় মিড ডে মিলটো বেয়া নহয় বা সেইটো বেয়া নহয় কিন্তু ব্যৱস্থাপনা বা মেনেজমেণ্টত ক'ৰবাত ভুল আছে তো সেই বস্তুবোৰ আমি মানে চালি জাৰি চাব লাগিব কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত যদি আজি পঢ়া শুনা নকৰে ল'ৰা ছোৱালীবোৰ স্কুল নাযায় নিশিকে অন্তত নিজৰ জীৱনটো চলাবলৈকে বা নিজৰ পৰিয়ালটো চলাবলৈকে যিবোৰ মানে আপোনাৰ নিম্ন জ্ঞানবোৰ থাকিব লাগে আজিকালি সেইটো থাকিবই লাগিব কাৰণ আজি ডিজিটেলাইজেশ্যনত আপোনাৰ যদি ল'ৰাই যদি ভালকৈ ATM টো ইউজ কৰিব নোৱাৰে ফোনটো ইউজ কৰিব নাজানে ভালকৈ যদি আপোনাৰ লেপটপটো ইউজ কৰিব নাজানে তো হয়তো এনেকুৱা সময় আহি আছে য'ত মানে বহুত প্ৰব্লেম হ'ব কাৰণ আমাৰ মানুহে এতিয়াও বহুত বেংকৰ ক্ষেত্ৰত আপুনি হয়তো পাইছে এই প্ৰব্লেমছবোৰ আছে গতিকে এইবোৰ ক্ষেত্ৰত শিক্ষাটো লাগে আৰু শিক্ষাটো খুবেই প্ৰয়োজন আৰু যিহেতু ময়ো আজি এখন বাগিচাৰে পৰা অহা বাগিচাৰ এলপি স্কুলৰ পৰা পঢ়ি অহা এছামিছ মিডিয়ামৰ পৰা পঢ়ি অহা গতিকে এনেকুৱা কোনো বাধা নাই যে নাই নোৱাৰিব কিন্তু কষ্টটো কৰিব লাগিব একাগ্ৰতা থাকিব লাগিব আৰু আটাইতকৈ ডাঙৰ সেইটো মই ভাবোঁ যে মানুহৰ সপোন থাকিব লাগিব নিশ্চয় তুমি যেনেকৈ এখন বাগিচাৰ পৰা সপোন দেখিছিলা প্ৰথমতে তুমি মেগাজিনৰ সপোন দেখিলা যে মেগাজিনত তোমাৰ নামটো লাগে নহয় জানো সেই তেতিয়া তোমাৰ সপোন দিঠক কৰিবৰ কাৰণে তুমি তেতিয়া গম পালা যে মোৰ এইটো ৰাস্তা আছে মই এইটো ৰাস্তাত যাব লাগে নহয় জানো তেনেকৈ তুমি আগুৱাই গ'লা আৰু আজি মই ক'ম এজন সফল ছাত্ৰ কাৰণ তুমি অলৰেডি তোমাৰ এতিয়া PhD পাৰচেজ কৰি আছা নহয় জানো PhD কৰিবলৈ গৈ আছা তো সেইখিনিৰ কাৰণে নিশ্চয় আমাৰ ঘৰৰ মা দেউতা ওচৰ পৰিৱেশ স্কুল যি ফাউণ্ডেশ্যন সেইখিনি বহুতেই দৰকাৰ তো হিমালয় মই
আমাৰ স্কুলীয়া জীৱনলৈ অকমান আহোঁ হয়। তো স্কুলীয়া জীৱনত তোমাৰ যেনেকৈ ক'লা তোমাৰ প্ৰাথমিক শিক্ষা তোমাৰ আৰম্ভ হৈছিলে আচাবাম বাগানৰ পৰা হয়। আৰু যি হায়াৰ স্কুল তোমাৰ হাই স্কুল তুমি হুম। কৰিলা ঘিনাই মিলনজ্যোতি স্কুলৰ পৰা হয়। তো প্ৰাথমিক আৰু হাই স্কুলৰ সেই ব্যৱধানখিনিত মানে যি আমি যে পুলি এটা ৰুওঁ হয়। সেই পুলিটো যে আমি গোবৰ মানে পানী দিব লাগে সেইখিনি টাইমতে মেইন নহয় জানো হয় হয় তো তোমাৰ সেইখিনি কেনেকুৱা তোমাৰ মানে আপোনাৰ ঘৰ এখন তেতিয়াই মানে পুৰা ষ্ট্ৰং যেতিয়া আমি হয়। ইনফ্ৰাষ্ট্ৰাকচাৰটো তলত মানে পুৰা হয়। ভালকে হ'ব হয়। লাগিব ঠিক আছে LP স্কুলৰো মানে মই যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ তেতিয়া প্ৰায় এটা বস্তু আছিলে কনচেপ্ট সদায় ৰাতিপুৱা শুই উঠি পঢ়িব লাগে গধূলিও আমাক পঢ়িবলৈ দিয়ে নহ'লে অলপ শাসন আছিলে ঘৰত সেইটো মই নকওঁ ঘৰত অলপ শাসন আছিলে আৰু লাইনৰ আপোনাক কৈছোঁ ঘৰ যিহেতু লাইনত আৰু বৃহস্পতিবাৰে দৰমহা হয় তাৰপিছত মানুহে মদ খাই হাল্লা গোল্লাও কৰে সেই পৰিৱেশো পাইছোঁ আৰু আজিকালি এটা পৰিৱেশ মোৰ ভাল লাগে ঘৰলৈ গ'লে সেইটো পৰিৱেশ আজি নাই কিন্তু মোৰ সময়ত বা সেইটো সময়ত মেট্ৰিক দিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী দিয়ালৈকে পাইছোঁ মানুহে মানে বহুত চাউণ্ড দি কিনে আগতে ডেক বজায় ডেকটো মানে আপোনাৰ চাউণ্ডটো থাকে তেতিয়া বহুতবাৰ মোৰ কাৰণে মায়ে গৈ কাজিয়া কৰা মই দেখিছোঁ যে মায়ে গৈ কিনে বুজাই নুবুজে হেৰি কৰিছে কয় তোৰে ল'ৰা অকলে পঢ়িছে নেকি বা হেৰি তেতিয়া মায়ে কৈছে মোৰে ল'ৰা অকলে পঢ়া নাই কিন্তু কথাটো হ'ল পৰীক্ষা চলি আছে পৰীক্ষা সময়ত ডিষ্টাৰ্ব হয় বোলে আপুনিয়ে বলকচোন আমাৰ ঘৰত থাকিব আপুনি চাউণ্ডটো দি লওক মায়ে এনেকুৱা বুজায় মানে আপুনি শুনিব ল'ৰাটো কেনেকৈ পঢ়িব তেনেকৈ ৰিকুৱেষ্টো কৰিছে কেতিয়াবা হয়তো বুজিও নাপায় মদ খাই থাকিলে তো সেই বস্তুবোৰ মই মানে যেতিয়া মানে দেখিছিলোঁ মানে সেই বস্তু মোৰ বহুত বেয়া লাগিছিলে যে আচলতে মানে মেণ্টেলিটিটো কেনেকুৱা আৰু তেওঁলোকৰ সেইটো দুখো নহয় বাৰু সেইটো নাই মই নিজেও ৰিকুৱেষ্ট কৰিছোঁ যে দাদা মোৰ এনেকৈ হেৰি আছে কিবা আছে আজি তাৰিখত সেই মানুহবোৰক যেতিয়া মই লগ পাওঁ তেতিয়া কয় যে তুমি সেইটো সময়ত কৈছিলা মনত আছে কিন্তু তুমি হেৰি কৰিলা সেইটো বস্তু ভাল লাগে আৰু LP স্কুলত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মানে আমাৰ এটা মানে তাত ঢৌ এটা চলে যে মানে চবে ঘিনাই স্কুল যাব লাগে ঘিনাই স্কুল যাব লাগে ঘিনাই তোমাৰ ওচৰতে ৰাঙলী স্কুলো আছিলে ৰাঙলী স্কুল আছিলে ঘিনাই স্কুল আছিলে দেউতা ৰাঙলী স্কুলত পঢ়া কিন্তু ঘৰৰ ওচৰত যিমান মানে মোৰ দাদা আছিলে মানে পঢ়া চব ঘিনাই স্কুলতে ওচৰতে আছামৰ মেক্সিমাম ঘিনাই স্কুল তো এটা মানে কনচেপ্ট হৈ গৈছিলে যে ঘিনাই স্কুল আৰু ঘিনাই স্কুলৰ সেই ড্ৰেছটো ব্লু কালাৰ চাৰ্ট আৰু হেৰি আছিলে নেভি ব্লু পেন আছিলে মানে সেইটো বহুত এট্ৰেক্ট কৰিছিলে তো মই তাত যাম মানে তো তেতিয়া কৈছিলে তেতিয়া মানে মই যেতিয়া ক্লাছ 4ত আছিলোঁ আমি 5ত গৈছোঁ তো LP স্কুলৰ পৰা মানে 5জনে ষ্টুডেণ্ট লওঁ মানে ওচৰে পাজৰে বহুত LP স্কুল আছে তো ঘিনাই স্কুলত চিট পাবলৈ দিগদাৰ তো 1ৰ পৰা 5লৈকে আহিলেহে মানে পাবা তেতিয়া এটা কম্পিটিশ্যন ষ্টাৰ্ট হৈ গৈছিলে যে মানে কেনেকৈ মানে 1 2 3 ভিতৰত মানে মই পাবই লাগিব কেতিয়াবা মই ক্লাছত 1 হওঁ কেতিয়াবা 2 3 এনেকৈ তো সেই তেনেকৈ পালোঁ এডমিশ্যন আৰু ঘিনাই স্কুলত ক'বলৈ গ'লে বহুত স্মৃতি আছে বহুত অভিজ্ঞতা আৰু মোৰ যিটো মানে ছাত্ৰ ৰাজনীতি প্ৰথম ঘিনাই স্কুলৰ পৰাই আৰম্ভ হৈছে মই তাতে আপোনাৰ সাধাৰণ সম্পাদক হিচাপে আছিলোঁ ক্লাছ 9ত তাৰ পৰাই মানে আপোনাৰ ধৰি লওক কথা কেনেকৈ ক'ব লাগে ভাষণ কেনেকৈ দিব লাগে কাক কেনেকৈ সম্বোধন কৰিব লাগে মোৰ একেবাৰে মানে নাৰ্চাৰী বুলি ক'ব লাগিব আৰু সেই নাৰ্চাৰীটো মানে ঘিনাই মিলনজ্যোতি হাইস্কুল আৰু যিসকল শিক্ষাগুৰু সান্নিধ্যত মানে মই তাত সুযোগ পালোঁ পঢ়িবলৈ বা জ্ঞান আহৰণ কৰিবলৈ সুযোগ পালোঁ সেই বস্তুবোৰ এতিয়াও মই ক'ৰবাত নহ'লে ক'ৰবাত এপ্লাই হয় বস্তুবোৰ তো ঘিনাই স্কুলো মোৰ জাৰ্ণিটো বহুত ভাল আছিলে সেই তেনেকৈ নিশ্চয় তুমি সেই ঘিনাই স্কুলৰ পৰা যি সাধাৰণ সম্পাদকৰ তোমাৰ বিষয় মানে তোমাৰ দায়িত্ব সেই দায়িত্ব ইউনিভাৰ্চিটি লেভেললৈ তুমি কেতিয়াবা ভাবিছিলানে মানে ইউনিভাৰ্চিটি ডিব্ৰুগড় হেন ইউনিভাৰ্চিটিত আৰু অসমৰ মানে প্ৰথমজন আদিবাসী বা টি ট্ৰাইব ছাত্ৰৰ প্ৰথমজন ছাত্ৰৰ একতা মানে ছাত্ৰৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে তুমি কেতিয়াবা কোনোবা ফিউচাৰ তুমি মানে এনেকুৱা হ'ব বুলি ভাবিছিলা নেকি তুমি প্ৰথমতেতো আপোনাৰ ধৰি লওক তেতিয়া গমো পোৱা নাছিল আৰু টি ট্ৰাইবৰ বুলি হিচাপে কেতিয়া ভবাই নাছিলোঁ আৰু তেতিয়াতো নিজকে এজন ষ্টুডেণ্ট আৰু মই জনাত প্ৰথম তুমি নহয় জানো হ'ব লাগে মইতো মানে মানুহে কয় আৰু বা বহুতে তেনেকুৱাতো হেৰি আগতে নাই বুলি কৈছে বা যিটো হেৰি চাইছোঁ তো প্ৰথমতে যেতিয়া 9ত পঢ়ি আছিলোঁ তেতিয়া নাছিলে একো ফিউচাৰ কিন্তু মই যেতিয়া আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত আছিলোঁ হায়াৰ ছেকেণ্ডেৰীতো মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ তেতিয়া মানে আমাৰ 2200মান ষ্টুডেণ্টছ আৰু নাহৰকটীয়াতো আপোনাৰ ডাঙৰ এনেকৈ স্কুল এখন তো যেতিয়া মানে তাত মই আপোনাৰ নেতৃত্ব দিছিলোঁ হেৰি কৰিছিলোঁ আৰু মোৰ এটা বস্তু কেনেকুৱা লাগে মই যেতিয়া ঘিনাই স্কুলত আছিলোঁ তেতিয়া মই চিলভাৰ জুবলি পাইছোঁ আমাৰ ৰূপালী জয়ন্তী পাইছোঁ আপোনাৰ যেতিয়া নাহৰকটীয়া হায়াৰ ছেকেণ্ডেৰীত মই জেনেৰেল ছেক্ৰেটাৰী যেতিয়া মহাৰাজৰ জয়ন্তী পাইছোঁ
কানৈ কলেজত মোৰ বাৰু ছাত্ৰ ৰাজনীতি ক্ষেত্ৰত অকণমান মোৰ লগতে পলিটিক্স হৈ গ'ল আৰু এইটো এতিয়া ক'লে বেয়া কিন্তু কলেজ প্ৰশাসন কৰিলে বুলি ক'লেও বেয়া নহয় চবেই জানে আজি তাৰিখত আলোচনা হয় ময়ো কৈছোঁ অন কেমেৰা তো যিয়ে নহওক কিন্তু এটা বস্তু মোৰ ভাল যে তাত নহ'ল কিন্তু ইন ফিউচাৰ মানে সেই বস্তুটো এটা হেৰি কৰি দিলে যে মই এদিন গৈ ইউনিভাৰ্চিটিত যদি সুযোগ পাওঁ তেতিয়াহ'লে মই মানে আপোনাৰ ছাত্ৰ ৰাজনীতিত থাকিম বা সেইটো সময়ত যেতিয়া কাম কৰি ভাল লগা হ'ল আচলতে তেতিয়া মানে ষ্টুডেণ্টবোৰৰ মানে কিবা প্ৰব্লেম হয় সেইটো ছল্ভ কৰি দিব পাৰিলে ধৰি লওক আৰু কিছুমান ছ'চিয়েল কাম আৰু যেতিয়া মানে ইভেণ্টবোৰ পাতো সদায় মই ভাবোঁ যে ইভেণ্টবোৰ মানে পাৰফৰ্মেঞ্চটো ভাল দিব পাৰোঁ লাষ্ট টাইম যেনেকৈ হৈছিলে এইবাৰ মই তাতকৈ বেটাৰ কৰিম বা ষ্টুডেণ্ট পূৰা মানে ছেটিছফাইড হ'ব লাগিব বা মানে আপোনাৰ স্কুলৰ হওক বা হেৰি কৰ্তৃপক্ষই মানে পূৰা ছেটিছফাইড হ'ব লাগিব সেইটোৱে মোৰ মানে ফাৰ্ষ্ট এণ্ড লাষ্ট মানে মোৰ এইম মানে উদ্দেশ্য যে এইটো হ'ব লাগিব এটা প্ৰগ্ৰেম যেতিয়া মই হেৰি কৰিছিলোঁ আৰু সদায় নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিছিলোঁ তো যেতিয়া মই কানৈ কলেজত আছিলোঁ নহ'ল তেতিয়া কানৈ কলেজত তেতিয়া আমাৰ দিনত এণ্ট্ৰেঞ্চ নাছিলে মেৰিট আছিলে 20%হে এণ্ট্ৰেঞ্চ আছিলে মেৰিটত মই নাপালোঁ তো এণ্ট্ৰেঞ্চ দি কিনে মই এণ্ট্ৰেঞ্চত আহিছোঁ তাৰপিছত জিঅ'গ্ৰাফীত মই ফাৰ্ষ্ট মাষ্টাৰ ডিগ্ৰী আৰু জিঅ'গ্ৰাফীত যেতিয়া আছিলোঁ তেতিয়া আপোনাৰ ইলেকশ্যনটো নহ'ল বহুতো ইউনিভাৰ্চিটি লেভেলত আৰু কাজিয়া চাজিয়া হয় বহুত কিছুমান থাকে বিসংগতি তেনেকুৱা নহ'ল তাৰপিছত মই আকৌ যেতিয়া মেনেজমেণ্টত আছিলোঁ মেনেজমেণ্টত সময়তে মই মানে 20-21 বৰ্ষৰ ছাত্ৰকতা হোৱাৰ মানে সাধাৰণ নিৰ্বাচনত জেনেৰেল ছেক্ৰেটাৰী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু এটা বস্তু ক'ব লাগিব যে মূলতে আছিলে PNGBCN মানে যিটো মই আপোনাৰ ছাত্ৰ নিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাস ডাঙৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আটাইতকৈ ডাঙৰ ছাত্ৰ নিবাস আৰু কয় মানে এছিয়াৰ ভিতৰতে ছেকেণ্ড চিটাৰ মানে ছেকেণ্ড ছিংগল চিটাৰ মানে ছেকেণ্ড লাৰ্জেষ্ট ছিংগল চিটাৰ বুলি কয় আৰু তাত মানে আপোনাৰ 213তকৈ বেছি মানে বৰ্ডাৰ আছিল তো বহুত সহায় কৰিছে অকলে মই আজি যদি জয়ী হৈছোঁ যেনেকুৱা নহয় যে মই মোৰ কাৰণে জয়ী হৈছোঁ সেই PNGBCNক ক'ব লাগিব বহুত ছুপাৰ ছিনিয়ৰ আহিছে যিহেতু গাইড মানে কৰিছে দেখাই দিছে বা মোৰ অগ্ৰজ অনুজ আৰু ইউনিভাৰ্চিটিৰ যিবোৰ ল'ৰা ছোৱালী কাৰণ ইমানো মই খৰচ কৰিব পৰা নাই ইউনিভাৰ্চিটি আজি টু বি অনেষ্ট আৰু এইটো মানে সঁচা কথা আজি কলেজ ইলেকশ্যনে হওক বা আপোনাৰ ইউনিভাৰ্চিটি ইলেকশ্যনে হওক এটা খৰচো থাকে আৰু মোৰ ইমান এটা সাধ্য নাছিল যে মই ইমান খৰচ কৰিব পাৰোঁ তো যেনেকৈ আগৰ মানে বহুত ক্ষেত্ৰত দেখোঁ বহুত বেলেগৰ খৰচ কৰিব পাৰে তো মোৰ এটা ভয়ো আছিলে যে মইতো খৰচ কৰিব পৰা নাই বা মইতো এনেকৈ হেৰি কৰিব পৰা নাই মই পাম নে নাপাম কিন্তু সেইকাৰণে মই আজিও চেলিউট কৰোঁ আজিও মই মানে সেইসকল মানে মোৰ ইলেকশ্যনৰ সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে মোক আজি মানে জয়ী কৰোৱালে সিহঁতৰ ওপৰত মই সদায় চিৰঋণী যে মোৰ একো নথকা স্বত্তেও ধৰি লওক মানে খৰচৰ ক্ষেত্ৰত সেইবোৰ একো কৰিব নোৱাৰাৰ ক্ষেত্ৰতো কিন্তু মোৰ যোগ্যতা বা ধৰি লওক মোক বিশ্বাস বা মোৰ ওপৰত যিটো আস্থা বিশ্বাস আছিলে যে পাৰিব আৰু মোক জয় কৰালে তাৰপিছত জয়ী হোৱাৰ পাছত মই 100% দিছোঁ ইউনিভাৰ্চিটি আৰু যেতিয়া কেতিয়াবা ইউনিভাৰ্চিটিলৈ যাওঁ বা ধৰি লওক মানে ল'ৰা ছোৱালী হৈ আগৰ ল'ৰা ছোৱালীক পাওঁ কেতিয়া কয় যে নাই হিমালদা আপোনালোকৰ ইউনিয়নটো মই কেতিয়াও মোৰ ইউনিয়ন বুলি নকওঁ মই সদায় আমাৰ ইউনিয়নটো কওঁ কিন্তু আমাৰ ইউনিয়নটো ছাকচেছ বুলি ভাবোঁ যেতিয়া মানুহৰ পৰা শুনো আৰু ছাকচেছৰ ৰিজনটো এইটো যে যিকেইজন মানে আমাৰ সদস্য আছিলে বিৰোধী পক্ষৰ হওক বা আমাৰ যিটো মানে পাৰ্টি হৈ খেলোতো যিকোনো পাৰ্টি কিন্তু ইউনিয়নখন মানে চবেই এক হৈ কাম কৰিছিলোঁ বা ধৰি লওক মই যেনেকৈ কৈছিলোঁ কোনো কেতিয়াও না কৰা নাছিলে তো সদায় সহযোগ কৰে হোষ্টেলখনে সহযোগ কৰে প্ৰিফেক্টছবোৰ আছিলে হোষ্টেলৰ প্ৰিফেক্টছ থাকে ডিআৰবোৰ থাকে তো মই বহুত বেছি মানে ধৰি লওক ইউনিভাৰ্চিটি লেভেলত থাকে মানে ধৰি লওক অপ'জ কৰা কিবা কৰা মোৰ ক্ষেত্ৰত মানে হয়তো বস্তুবোৰ মই এনেকৈ আপোনাৰ উপস্থাপন কৰিব পাৰিছিলোঁ সিহঁতক বুজাব পাৰিছিলোঁ তো বহুত বেছি অপ'জ কৰা নাছিলে আৰু সিহঁতে অপ'জ নকৰি মোক যে ছাপোৰ্ট কৰিলে লাগিলে বিৰোধীয়ে হওক বা বেলেগেই হওক সেই বস্তুটো মোৰ কাৰণে মানে এটা গ্ৰাণ্ড ছাকচেছ মানে সেইকাৰণে মই আজি ইউনিভাৰ্চিটিৰ কাৰণে কিবা এটা কৰিব পাৰিলোঁ বুলি ভাবোঁ আৰু তেনেকুৱা ছ'চিয়েল কামবোৰ কৰি ভাল পাওঁ ছ'চিয়েল কামবোৰ কৰি আহিছোঁ এটা বহুতে কয় এতিয়া লগ পালে কেতিয়াবা মোৰ সেই স্কলাৰশ্বিপ আন্দোলনৰ কথাটো কয় আজিকালি আন্দোলন বহুত তেনেকুৱা সমস্যাবোৰ আছে আজিকালি আন্দোলন টিভিত নেদেখোঁ বুলি কয় তো অলপ মানে সেইবোৰৰ পৰা নাই এতিয়া মানে একাডেমিকতে লাগি আছোঁ নিজৰ সময়ো বহুত কম হয় কিন্তু এটা বস্তু সদায় ক'বই লাগিব যেতিয়া মানে জাতিটোৰ ক্ষেত্ৰত হওক বা অসমৰ মানে বিভিন্ন প্ৰান্তৰ মানে অসমৰ জনগণৰ ওপৰত হওক যেতিয়া মানে অবিচাৰ অত্যাচাৰ হৈছে যেতিয়া মানে অন্যায় হৈছে তেতিয়া কেতিয়াও মই পিছ হুহুকি দিয়া নাই আৰু অনাগত দিনতো যদি হয় আছে বহুত বস্তু মাত মাতিবলগীয়া আছে মাত মাতিবই লাগিব কাৰণ সেই বস্তুত এটা আইনৰ পৰা বা সেই বস্তুবোৰ পাই আহিলোঁ যে এইটো অন্যায় এইটো ৰং এইটো ৰাইট তো অন্যায় বস্তুটো মানে কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু মই ভাবোঁ যদি অন্যায়টো হোৱা দেখিও জানি বুজিও যদি মই যদি মনে থাকোঁ তেতিয়া বোলে মই শিক্ষিত নহয় মানে যদি হোৱাট ইজ ৰং এণ্ড হোৱাট ইজ ৰাইট
মই ক'ব পাৰিব লাগিব যে দেট ইজ ৰং এণ্ড দেট ইজ ৰাইট তো সেই বস্তুটো মই ভাবোঁ আৰু এই লিডাৰশ্বিপৰ কথাটো মোক সোধে মানে কেনেকৈ আহিলে আপুনি এটা সুধিছে তেতিয়া মোৰ হেৰি যি মোৰ ককা আছিলে স্বৰ্গীয় বসন্ত বাৰিক সেই তেতিয়া মানে 42টা বাগানৰ ছেক্ৰেটাৰী আছিলে বাগানৰ ছেক্ৰেটাৰী আছিলে আৰু যেতিয়া মই ককা নাতি কল মৰম কৰে লগতে লৈ ফুৰে তেতিয়া মানে আমাৰ ঘৰত প্ৰায় পুলিচ আহে আৰ্মি আহে কিবা বাগানত জেং হ'ল কাজিয়া হ'ল আৰু এটা সময় এনেকুৱা হেৰিও আছিলে যে মেনেজাৰৰ কেতিয়াবা আলফা চালফা এইবোৰ বস্তু আমাৰ ইয়াত বহুত আছিলে তেতিয়া মানে আপুনিতো গম পায় তেতিয়া মানে সদায় পুলিচ আৰ্মি CRPF আহে ঘৰলৈ ককা হেৰি কৰে বজাৰত কিবা কাজিয়া হ'ল লাইনত কিবা হ'ল তো গোটেই চলিউশ্যনৰ কাৰণে মানে আমাৰ ককা যায় দেখিছোঁ তেনেকৈ তো ক'ৰবাত নহ'লে ক'ৰবাত সৰু আছিলোঁ বস্তুবোৰ বুজি পোৱা নাছিলোঁ কিন্তু ক'ৰবাত নহ'লে ক'ৰবাত সেইটো প্ৰভাৱ পেলাইছিলে তো সেই তেনেকৈ আৰু দেউতা হওক বা হেৰি হওক ঘৰৰ মানুহবোৰ অলপ ছ'চিয়েলিষ্টেই হয় তো সেইটো মানে জেনেটিক কিবা এটা আছে চাগে তো সেইটো কাৰণে টানি লৈ আহিলে বাকী মই সদায় প্ৰিফাৰেঞ্চটো একাডেমিকক দিওঁ আৰু মই কেতিয়াও মানে ধৰি লওক যদিও ছাত্ৰ সংগঠন কৰিছোঁ বা মানে এনেকুৱা ছাত্ৰ ৰাজনীতি কৰিছোঁ মই কেতিয়াও মানে পঢ়াৰ পৰা একেবাৰে আঁতৰি দিয়া নাই নিজৰ পঢ়া প্ৰথম তাৰপিছত আপোনাৰ এই গোটেই বস্তু মানে পাছত আগত বুলি নহয় পেৰেৰেল লৈ যাব পাৰিলে ভাল মানে সমান্তৰালভাৱে লৈ যাব পাৰিলে ভাল এটা বেলেঞ্চত ৰাখিব পাৰিলে ভাল এই বস্তুটো মই বিশ্বাস কৰোঁ তো মই এটা কুৱেশ্যন সুধিছোঁ ছাত্ৰ জীৱনৰ যিটো ছাত্ৰ ৰাজনীতিৰ পৰা মানে পলিটিকেল লাইনত আহিবলৈ বেছি সময় নালাগে মানে হয় নাই লাহেকৈ আহিয়ে যায় তোমাৰ ফিউচাৰ তেনেকুৱা কিবা এইম আছে নেকি মানে ধৰা এতিয়া দল সংগঠনলৈ পিছত মুভমেণ্ট যিটো হয় প্ৰথম অৱস্থাত এটা মানে ভাবিছিলোঁ যে ছাত্ৰ ৰাজনীতি কাৰণ মেক্সিমাম আপোনাৰ যদি আজি আমাৰ সক্ৰিয় ৰাজনীতি দেখা গ'লে যিমানো আমাৰ MLA MPৰ পৰা আদি কৰি যিমান লিডাৰ্ছ আছে হয়তো ক'ৰবাত মানে হয় ছাত্ৰ একতা সভা কৰি যোৱা বা অৰ্গেনাইজেশ্যন কৰি যোৱা তো বহুতে সোধে মোক এই প্ৰশ্নটো কিন্তু এটা সময়লৈকে ধৰি লওক মানে অলপ মন মেলিছিলোঁ কিন্তু আজি যদি টু বি অনেষ্ট কওঁ মানে ৰাজনীতিটো মানে ইমানেই দেখিলোঁ বা ৰাজনীতিটো মানে মানুহে এনেকৈ হেৰি কৰিছে নহয় ক'ৰবাত যেন লাগে মানে মোৰ এইবোৰ বস্তুৰ পৰা মানে আঁতৰি থাকিহে ভাল লাগে তো বহুত ক্ষেত্ৰত ৰাজনীতি পথাৰৰ পৰা এতিয়া আঁতৰিয়ে আহিছোঁ কাৰণ মই যেনেকৈ মানে ছাত্ৰ ৰাজনীতি ভাল পাইছিলোঁ বা ধৰি লওক সামাজিক কামবোৰ কৰি ভাল পাওঁ লগে লগে একাডেমিকৰ লগত মোৰ আৰু এটা আছিলে সেইটো মই ট্ৰেভেল কৰি বহুত ভাল পাওঁ পুৰা ঘূৰি ফুৰোঁ এতিয়া আৰু দুই এখন ৰাজ্য মানে যদি উত্তৰ পূব মোৰ পুৰা কমপ্লিট হ'ব অসমৰো মানে আপোনাৰ আধাতকৈ বেছি মই যিমান জিলা আছে মই গ'লোঁ গাঁৱে ভূঞে ৱৰ্ল্ড বেংকৰ মাজতে প্ৰজেক্ট এটা কৰিছিলোঁ ছ'চিঅ' কনচালটেণ্ট হিচাপে তো ঘূৰি ফুৰি ভাল পাওঁ এইবোৰ বস্তু তো হয়তো এতিয়া যদি ৰাজনীতিৰ কথাটো যদি সুধি দিয়ে তেতিয়াহ'লে মোৰ দিগদাৰ হ'ব তো মানে এতিয়া যদি মোক আনচাৰটো তেতিয়াহ'লে এতিয়া নাই মানে নাজানো কেলে অলপ ৰাপটো বা সেইটো হেৰি হৈছে যদি ইন ফিউচাৰ যদি মানুহে বিচাৰে বা দেখো কিবা হয় বা যদি কৰিব পৰা যায় তেতিয়াহ'লে চাওঁ কি হয় এইটো ক'ব নোৱাৰোঁ মানে খালি কয় মানে যিবোৰ মানুহ বহুত বেছি চিধা চিধা কথা কৈ দিয়ে এইটো ৰং এইটো ৰাইট সেইবোৰ মানুহ হ'লে ৰাজনীতিত টিকিব নোৱাৰে গতিকে মোক লাগে মানে মই ৰাজনীতিত টিকিব নোৱাৰিম মানে মোৰ বহুত বেছি অত্যাচাৰ বহুত বেছি মানে আপোনাৰ ঠগ বা যিবোৰ মোৰ কেতিয়াও সহ্য নহয় মানে হয়তো মই সেইবোৰ নিজৰ মানুহৰ তলতো মানে কৈ পাম মানে গতিকে ৰাজনীতি এনেকুৱা নহয় যে অকল সেইবোৰে চলে ভাল ৰাজনীতিবিদো বহুত আছে মই তেনেকুৱা আদৰ্শ হিচাপেও আছে ৰাজনীতিবিদ গতিকে ৰাজনীতি যদি কৰিবলৈ আছে তেতিয়াহ'লে যাক প্ৰতিনিধিত্ব কৰি মানে আপোনাৰ জনপ্ৰতিনিধিয়ে মানে আপোনাৰ বিধানসভাত যায় বা আপোনাৰ সাংসদ হিচাপে আপোনাৰ যায় বা ৰাজ্যসভাত হওক গতিকে সেই যিবোৰ মানে প্ৰাপ্য অধিকাৰ সেই বস্তুবোৰ মানে আপোনাৰ কাঢ়ি আনিব পাৰিব লাগিব মাত মাতিব পাৰিব লাগিব কোনটো ভুল কোনটো শুদ্ধ সদায় সৎপথত থাকিব পাৰিব লাগিব মানুহক বুজাব পাৰিব লাগিব এনেতো আৰু আপোনাৰ মই দেখিছোঁ বহুত মানে আমাৰো আছে বা মই বহুত দেখিছোঁ যে ইমান সমস্যা জাতিটোৰ ইমান সমস্যা কিন্তু কেতিয়াও মাত মতা নেদেখোঁ কেতিয়া এটা বল্ড ষ্টেপ নেদেখোঁ কেতিয়া ইমান প্ৰব্লেম মানুহে হেৰি কৰাৰ পিছতো একো কৰিব নোৱাৰে তাতকৈ আপোনাৰ জনপ্ৰতিনিধি হোৱাতকৈ এজন ভাল দোকান খুলি বহি থাকিলে ভাল এনে আৰু MLA MP হয় আৰু টকাকেইটা দৰমহা পাই থকাত কি লাভ আছে তো গতিকে আপোনাৰ যদি ৰাজনীতি কৰিব আছে মই এজন ৰাজনীতিবিদ কেনেকুৱা হয় মানে মোৰ মতে যদি ৰাজনীতিবিদ কেনেকুৱা হোৱা উচিত বুলি যদি আপুনি সোধে তেতিয়াহ'লে মই ক'ম যে একদম স্পষ্টবাদী হ'ব লাগিব আৰু আপোনাৰ সাহসিকতা হ'ব লাগিব আৰু যিবোৰ প্ৰাপ্য বা যিবোৰ মানে মানুহৰ লগত অন্যায় হৈছে সেই বস্তুবোৰ কিন্তু ন্যায় দিব পৰা হ'ব লাগিব প্ৰাপ্য অধিকাৰবোৰ আনি দিব পৰা হ'ব লাগিব মাত মাতিব পৰা হ'ব লাগিব আৰু হওক নহওক কিন্তু চেষ্টাটো লাগিব মানে তো হিমালয় আমাৰ মানে ইমানেই প্ৰব্লেম আছে যে আমি কথা পাতি শেষ কৰিব নোৱাৰোঁ আৰু এজন অভিজ্ঞ ব্যক্তিক লগ পালেতো মানে তেওঁৰ পৰা এডভাইচ ল'বলৈ বা কথা পাতি মানে শেষ নহয় যিহেতু আমি এডুকেশ্যন চেপ্টাৰটো আমি অলপমান কথা পাতিছোঁ নহয় জানো ইয়াৰ ভিতৰত আমাৰ আছে স্বাস্থ্যও আছে নহয় জানো ই বহুতখিনি একৰি সমস্যা বাগানত আছে আমাৰ জনজাতি এইবিলাকৰ বহুত লগত আছে তো আমি
হেল্থ আৰু হাইজিন আমাৰ বাগান এৰিয়াত তুমি কি বুলি ভাবা মানে এইবিলাক যেনেকৈ আমাৰ মেডিকেল লাইনটোত যি মেডিচিন এইবিলাক তুমি তাৰ বিষয়ে কি ক'বা মানে যদি আজিৰ পৰা 5 বছৰ 10 বছৰ আগলৈকে যদি চাওঁ বহুত ক্ষেত্ৰত মানে স্বাস্থ্যৰ ক্ষেত্ৰত মানুহবোৰে আপোনাৰ সজাগ হৈছে আৰু ধৰি লওক আজিকালি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈও থাকে আৰু লাইনৰ যিবোৰ মানে আপোনাৰ ধৰি লওক ড্ৰেইন আছে বা নলা চলা সেইবোৰ চফা হয় ৰাস্তা পদূলিও ভাল হৈছে সেইটো ক'বই লাগিব কিন্তু হ'লেও মই অনুভৱ কৰোঁ যিমান হ'ব লাগিছিলে ইমান এটা হোৱা নাই কাৰণ ধৰি লওক কিছুমান বস্তু কাগজে কলমে বা আমি এটা মানে এষ্টিমেট এটা এভাৰেজ হিচাপে চালে মানে বস্তুটো ঠিকে আছে আগতকৈ ডেভেলপ হৈছে কিন্তু মই বস্তু সদায় প্ৰেক্টিকেলটো বিলিভ কৰোঁ মই যেতিয়া আপোনাৰ ঘৰলৈ আহোঁ বা যেতিয়া মই আপোনাৰ ধৰি লওক বাগানৰ ওচৰ পাজৰৰ এৰিয়াবোৰত থাকোঁ তেতিয়া মই সদায় যাওঁ মই শ্ৰমিক মানুহবোৰ যেতিয়া মানে পাত ছিঙি থাকে বা হেৰিত থাকে মই সিহঁতৰ লগত ইণ্টাৰেক্ট কৰোঁ ৰিচেণ্টলি মই কি অনুভৱ কৰিছোঁ মই যেতিয়া গৈছোঁ আপোনাৰ বাগিচা যেতিয়া ফুৰোঁ তো এইকেইদিন ইমান গৰমত আমি সঁচা কথা ক'বলৈ গ'লে ৰুমৰ পৰা ওলাবলৈকে দিগদাৰ ৰুমৰ পৰা ওলাবলৈকে দিগদাৰ ফেন নাথাকিলে আমি থাকিব নোৱাৰোঁ কিন্তু তেনেকুৱা এটা অৱস্থাটো কিন্তু আমাৰ বাগিচাৰ যিসকল মোৰ মা ভণ্টি বাইদেউ নানী কাকি কিন্তু কওঁ চবেই মানে ইমান কষ্ট কৰি কাম কৰি আছে তো বোলো যাওঁচোন এবাৰ যাওঁ মানে কথা পাতোঁ কেনে কি হয় তো তাতে কিছুমান বস্তু মই অবজাৰ্ভ কৰিলোঁ আৰু অবজাৰ্ভৰ পৰা পালোঁ যে আপোনাৰ মেনেজমেণ্টে হওক বা যিবোৰ আমাৰ NGO হওক বা যিবোৰ মানে এতিয়া আমাৰ সংগঠন আছে সেইবোৰ এটা বহুত ডাঙৰ ইনিচিয়েটিভ ল'বলগীয়া আছে আপোনাৰ যেতিয়া দেখিছোঁ মানে আপোনাৰ হেৰিবোৰ থাকে ন অজন ঘৰ থাকে য'ত পাত হেৰি কৰে তাতে আপোনাৰ হেৰি বান্ধি দিছে আপোনাৰ মানে শাৰী এনেকৈ বান্ধি দিছে তাতে কেঁচুৱা খেলি আছে আৰু আজিকালি আগতে ক্ৰেচাছ আছিলে ন ক্ৰেচাৰ ব্যৱস্থাটো নাই আগতে গাড়ীত লৈ গৈছিলে সেনেকুৱাও নাই তাৰ ডাঙৰ মানে মোৰ বেয়া লাগিলে সেই বস্তু মানে বেটি বাচাও বেটি পঢ়াও বা নাৰীক যিটো সন্মানৰ কথা কোৱা হয় সেই ক্ষেত্ৰত মই দেখিলোঁ যে যিমানো বাগিচাত এটা ভাল আপোনাৰ টয়লেটৰ ব্যৱস্থা নাই ভাল এটা চেঞ্জ ৰুমৰ ব্যৱস্থা নাই আৰু চেঞ্জ আৰু টয়লেটটো নথকাৰ কাৰণে কি হৈছে আজি আপোনাৰ পাত ছিঙি থাকোঁতেতো মহিলা কি ক'ৰবাত পেচাব কৰিবলগীয়া আছে তাত গৈ কিনে আকৌ তাতে পেচাব কৰিছে বাগিচাতে পেচাব কৰিছে 2 নম্বৰ কথাটো এটা মানে আপোনাৰ প্ৰাইভেচিৰ কথা থাকে যেতিয়া বাগিচাৰ মানে মাক যদি কিছুমান মাকো থাকে এনেকুৱা ল'ৰা ছোৱালী সৰু থাকে পাত ছিঙি থাকে পাত ছিঙিটো অকণমান ঘামি জামি শেষ হৈ যায় ঘামি জামি শেষ হৈ যোৱাৰ পাছত যেতিয়া বাচ্চাটোক আপোনাৰ দুগ্ধপান কৰে বেবি ফিডিং কৰে তেতিয়াতো আপোনাৰ ধুই ল'ব লাগিব এটা ঘাম বা কিবাত মানে আপোনাৰ কিমান মানে তাত হেৰি হ'ব পাৰে হয়নে তো সেই বস্তুটোৰ কাৰণে আপোনাৰ তাত মানে হেৰিৰ ব্যৱস্থা নাই চেঞ্জ ৰুম নাই বা আপোনাৰ মানে ধুবলৈ পানীৰ ব্যৱস্থা নাই এইটো প্ৰেক্টিকেল হয়তো আপুনিও আজি বহুত বাগান ভিজিট কৰিছে চাগে এইটো বস্তু নাই গতিকে সেই বস্তুবোৰ কোনে কৰিব সেই বস্তুটো মেনেজমেণ্টৰ প্ৰাইমেৰী বস্তুবোৰ দিবই লাগে যে ধৰি লওক আপোনাক বাচ্চাটোক মানে আপোনাৰ দুগ্ধপান কৰোৱাৰ আগতে যদি ভালকৈ ধুই ল'ব পাৰে বা চেঞ্জ কৰি ল'ব পাৰে কাপোৰ যেতিয়া পেচাব কৰে কিবা কৰে আপোনাৰ এটা ভাল হেৰি থাকিব লাগে বা এনেকুৱা টেপৰ বা পানীৰ ব্যৱস্থা নাই যদি হাত চাত ধুই কিনে আপোনাৰ যিটো মানে কাৰণ আপোনাৰ দুপৰীয়া যিটো আহাৰ সিহঁতি বাগানতে খাই এনে নৰ্মেল হাতটো ধুই হেৰি কৰে গতিকে এইবোৰ বস্তু হেল্থ এণ্ড হাইজিনতেতো পৰে সেইবোৰ বস্তুটো প্ৰব্লেম আছে বহুত এতিয়াও আছে আপোনাৰ যিটো ৰেচনৰ কথাটো ক'লোঁ যিটো ৰেচন দিছে সেইটো আৰু সঁচা কথা ক'বলৈ গ'লে আজিৰ তাৰিখত মানুহ নাখায় কিন্তু উপায় নাই মানুহে খাই আছে কিন্তু সেই বস্তুবোৰ আজিকালি চোৱা চিতা কৰিবলৈ মানুহ নাই কাৰণ এইবোৰ ইফেক্ট কৰিছে বহুত মানুহে নাজানে আপোনাৰ ধৰি লওক এতিয়া আঁঠুৱা ল'ব লাগে কিবা লাগে সেইবোৰ প্ৰাইমেৰী সেইবোৰ ডিছকাছৰ বিষয়ে মানে আজিৰ তাৰিখত নহয় বুলিয়ে ভাবোঁ কাৰণ সেইবোৰ জানিব লাগে কিন্তু হ'লেওতো মানুহবোৰে নাই কাৰণ দেখাই দিয়া মানুহ নাই আৰু অভাৱো আছে আঁঠুৱা কিনিবলৈও পইচা হেল্থ এণ্ড হাইজিন আৰু মই যিমান দেখিছোঁ মানুহবোৰক মানে মেডিকেলতো মই ভিজিট কৰোঁ মেডিকেল ভিজিট কৰিলে বৰ্মা বুলি মাতোঁ বৰ্মাহঁত আছে কম্পাউণ্ডাৰ বৰ্তা বুলি মাতোঁ তো কৰোঁ যে কেনেকুৱা ধৰণৰ পেচেণ্টছবোৰ আহে মানে সোধোঁ মানে বাগিচাৰ বিষয়ে মানে কি চলি আছে তেতিয়া মই মেক্সিমাম পাইছোঁ আপোনাৰ এমেনিয়া আছে তাৰপিছত আপোনাৰ এনিমিয়াৰ লগতে আৰু হেৰি আছে ডায়েৰিয়াটো আছে আৰু এইটো কি বুলি কয় বহুত মানুহৰ হিমোগ্ল'বিনটো কম ৰক্তহীনতাত ভুগি আছে পুষ্টিহীনতাত মেল নিউট্ৰিশ্যনত পুষ্টিহীনতাত ভুগি আছে যক্ষ্মাৰ এইবোৰ বস্তু গতিকে এইবোৰ বস্তু এতিয়াও নাই হোৱা কাৰণ ৰিজনটো আছে আৰু পুষ্টিহীনতাত কেনেকৈ নুভুগিব কাৰণ আজিৰ তাৰিখত আপেলৰ যিটো কেজি আমাৰ মানুহে হয়তো আপুনি যদি পায় কোনোবা যদি আপেল লৈ গৈ আছে বা ফল মূল লৈ গৈ আছে আপোনাক সোধে যে কি হ'ব তেতিয়া হয়তো ক'ব আপোনাৰ ঘৰত পূজা আছে নহ'লে কোনোবা বেমাৰ আছে নিশ্চয় একদম ৰাইট কথা কিন্তু নৰ্মেলটো আমি এনেকৈ খাব পাৰোঁ বহুত বাগিচাৰ ল'ৰা ছোৱালীক মানে মই এনেকৈ পাইছোঁ যেতিয়া মানে আঙুৰ আজিলৈকে চিনিয়ে নাপায় আঙুৰটো বগৰী নেকি বুলি সোধে দুখ নাই খাবলৈ পোৱা নাই আজি দেখোন আঙুৰ খাব পোৱা নাই ডালিম খাব পোৱা নাই
সেই বস্তু চিনিয়ে নাপায় আম কঁঠাল মধুৰিআম যিকেইটা বস্তু আমাৰ নেচাৰেল পোৱা গৈছে সেইটোৱে কিন্তু আপোনাৰ আঙুৰ হওক বা কলা আঙুৰ হওক বা আপোনাৰ এই ডালিম চালিম যিবোৰ মানে হেৰি ফল সেই বস্তুবোৰ কাৰণ সেইটো হৈছে অৰ্থনৈতিক আৰু অৰ্থনীতিকে ক'ৰবাত নহ'লে ক'ৰবাত স্বাস্থ্যৰ ক্ষেত্ৰত বা এইটোতো আপোনাৰ হেৰি কৰিছে না ভালকৈ আপোনাৰ ৰেচনৰ এইটো খাব পাৰিছে আপোনাৰ যিটো কণ্ট্ৰল চাউলৰ কথাটোতো নকওঁৱেই সেইবোৰ আছে বা আপোনাৰ ৰেচনৰ অৱস্থাটো যি হৈছে বাকী মানুহটো আপোনাৰ পুষ্টিৰ খাদ্য খাবলৈ হ'লে মাছ কণী এইবোৰতো থাকিব লাগে কিন্তু সেইবোৰতো যিটো দৰমহা সেইটো দৰমহাত আপোনাৰ ঘৰখনে নচলে কাপোৰ কিনিব ঘৰখন চলাব ল'ৰা ছোৱালী চাব এইবোৰ আছে কিন্তু বহুত সমস্যা আছে আৰু মই ভাবোঁ পৃথিৱীত তেনেকুৱা কোনো এনেকুৱা সমস্যা নাই যাৰ সমাধান নাই সমাধান আছে কিন্তু মানুহে কিয় কৰিব নিবিচাৰে মই সেইটো বুজি নাপাওঁ কেতিয়াবা বেয়া লাগে এইবোৰ কথা এইটো ক্ষেত্ৰত চোৱা এইটো ক্ষেত্ৰত আমাৰ ভাবা নেকি যে অকল বাগানৰ মানুহখিনিৰ গাতে দুখ আছে তেওঁলোকে নিজৰ ফালৰ পৰা কিবা চেষ্টা কৰিব পাৰে নাই ধৰি লওক কিছুমান ক্ষেত্ৰত নিজে কৰিব পাৰিব এতিয়া ধৰি লওক ঘৰখন ভালকৈ মানে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পৰাটো সিহঁতি কৰিব পাৰিব বা ধৰি লওক আপোনাৰ ভাত বনোৱাৰ সময়ত চাউলকেইটা ভালকৈ ধুই ল'ব পাৰিব বা ভালকৈ আপোনাৰ ঢাকি ল'ব পাৰিব বেমাৰ হ'লে মেডিকেললৈ যাব লাগিব কিন্তু এতিয়াতো 1 কেজি 2 কেজি আপেল কেনেকৈ লৈ আহিব যদি দৰমহাটো নাপায় এতিয়া যেনেকৈ মানে আপোনাৰ ফিটিঙৰ কাৰণে যদি টয়লেট ৰুম পানীৰ ব্যৱস্থা নাথাকে বা আপোনাৰ যদি এটা চেঞ্জ ৰুম নাথাকে যদি নিজেকে কেনেকৈ আপোনাৰ কৰি ল'ব পাৰিব তেনেকৈতো নোৱাৰিব সেইটোতো মেনেজমেণ্টৰ এইখিনিৰ কাৰণে আমি হয়তো মুখ উঠাই পিনে ক'ব লাগিব প্ৰটেষ্ট কৰিব লাগিব নহয় জানো এইখিনি আমি আমাৰ যদি ভোক লাগিছে আমি মুখ মেলিব লাগিব তো এইখিনি হয়তো আমাৰ এতিয়া তুমি এইখিনি দেখিছা শুনিছা এইখিনি অবজাৰ্ভ কৰিছা সেইকাৰণে তুমি এইখিনি কমিউনিটি বুজিছা আৰু কিছুমান মানুহ এনেকুৱা আছে যিখিনি তেওঁলোকক যি আছে সেইখিনিতে হেপি তেওঁলোকে নিবিচাৰে যে আগবাঢ়িবলৈ বা আচলতে দাদা এনেকুৱা হয় যে সিহঁতে বিচাৰিলেও মানে এনেকুৱা এটা মানে ভয় বা দবাবত ৰাখি দিয়ে মানে আজি যদি মানে মাত মাতিব যাব কিবা কৰিব কাইলৈ কাম বন্ধ কৰাই দিব নেকি বা হেৰি কৰাই দিব নেকি সেই তেনেকুৱা বস্তু মানে বহুতে ভয় ভয় হেৰি কৰে আৰু এটা মানে ক'ৰবাত নহ'লে ক'ৰবাত সেই বস্তুটো চলে সিহঁতৰ যে মেনেজমেণ্টৰো মানে সেই বস্তুটো মানে হেৰি কৰে বা ক'ৰবাত ধৰি লওক যিবোৰ আপোনাৰ লিডাৰ থাকে আমাৰ হয় সেই লিডাৰকেইটাক মেনেজ কৰি থৈ দিয়ে সেই বস্তু এইখিনিৰ কাৰণে হয়তো চৰকাৰী সা সুবিধাও কিছুমান যিখিনি চৰকাৰে দিছে সেইখিনি আমাৰ য'ত যাব লাগে মানে তালৈকে গৈ নাপায় নহয় জানো সেইটো মিডলত অকণমান ইফাল সিফাল হৈ যায় নহয় জানো ইয়াত দেখিছোঁ আমাৰ পৰ্যায় আমি অলপ আগতে ডিছকাছ কৰিছোঁ যেনেকৈ 3টা পৰ্যায়ৰ মানুহ আছে ধৰা আমি যোনটো ছেগ্ৰিগেশ্যন কৰিব লাগে আপোনাৰ যে আমাৰ সাধাৰণ গোষ্ঠীটো পিছপৰা বুলি কয় হয় মই ভাবোঁ মানে পিছপৰা মানে সেইটো বস্তু আমি যিটো আলোচনা কৰিছিলোঁ কৈছোঁ আপোনাক যে এনেকুৱা মানে আপোনাৰ শ্ৰেণী আছে এটা মানে আমাৰ এই চাহ জনগোষ্ঠীৰ এচাম মানুহ আছে মানে বহুত হাই ক্লাছ বুলি ক'ব লাগিব সিহঁতৰ মানে আপোনাৰ যিটো মানে ইনকাম হওক বা ৱে অফ লিভিং ষ্টেণ্ডাৰ্ড হওক এভৰিথিং ইজ মানে হাই এটা হৈ গ'ল মানে মিডল ক্লাছ আৰু এটা হৈ গ'ল মানে আপোনাৰ একেবাৰে BPL বুলি ক'ব বিল' পভাৰ্টি লাইনতকৈ মানে বহুত তলত মানে কাইলৈ কি খাম সেইটো চিন্তা কৰিবলগীয়া হয় সিহঁতৰ তেনেকৈ 95% মানে ধৰি লোৱা সেইটোৱে কিন্তু মেজৰিটি সেইটোৱে বেছি আছে আৰু সিহঁতো হয়তো চাগে মানে এই মিডল মেনবোৰ বা আমাৰ যিবোৰ মানে টপ ক্লাছ মানুহবোৰ আছে সিহঁতৰ ওপৰত আশা কৰি থাকে যে তেওঁলোকে কিবা এটা কৰিব কিন্তু যি দেখিছোঁ মানে বহুত সময়ত মোৰ অনুভৱ এনেকুৱা হয় যে নিজৰ ভিতৰতে সেই হাই ক্লাছৰ মানুহবোৰে কিন্তু সেই লৱাৰ ক্লাছৰ মানুহকেইটাক মানে আমাৰ মানে হেৰি কৰি আছে শোষণ কৰি আছে ডমিনেট কৰি আছে বা সেই মানুহবোৰ বহুত বস্তু সা সুবিধা আছে এই বস্তুবোৰ নাজানে ওপৰ শ্ৰেণীয়ে কৰে য'ত নেকি 100 টকা মানে পুৰা সম্পূৰ্ণ যাব লাগে সেই মানুহজনলৈ কিন্তু তাতলৈকে গৈ পাওঁতে 10 টকা হয়গৈ এনেকুৱাও মানে সা সুবিধাৰ ক্ষেত্ৰত মানে টকা পইচা বা পাৰ্চনেল ক্ষেত্ৰত কিন্তু সা সুবিধাৰ ক্ষেত্ৰততো মই দেখিছোঁ মেক্সিমাম মানুহতো আপোনাৰ সা সুবিধাবোৰ নাপায় তাতে সা সুবিধাবোৰ পায় আৰু বহুত ক্ষেত্ৰত চৰকাৰী আঁচনি আমাৰ কিছুমান আছে যিখিনি মানে কাগজে কলমে বহুতখিনি মানে থাকি যায় সেইখিনি মানে য'লৈকে যাব লাগে তাত নাযায় সুবিধা আছে বেংকৰ ক্ষেত্ৰত যিবোৰ সুবিধা আছে মানে হেৰি হয় বা কিবা আহে তেতিয়া মই এইটো কাম কৰি দিম বা এইটো বস্তু আহিব তেতিয়া কৰি বহুতে লুটি লৈ যায় স্কলাৰশ্বিপৰ আজিকালি বহুত ডাঙৰ স্কিম আছে আজি তাই মানে 20 চনত যিটো হৈ গৈছিলে সেইটো স্কিম প্ৰেক্টিকেল কথা আৰু বাকী যিবোৰ সা সুবিধা আছে সাহায্য আছে সেইবোৰ ক্ষেত্ৰতো স্কিম হৈ আছে চিটৰ ক্ষেত্ৰতো মেডিকেল চিটৰ ক্ষেত্ৰতো আজি এটা ডাঙৰ স্কিম হৈ আছে আজিলৈকে এইটো সমাধান হোৱা নাই স্কলাৰশ্বিপৰ এইটো বস্তু ইমান আন্দোলন হৈ যোৱাৰ পাছত অনলাইন হৈ যোৱাৰ পাছত এবাৰ লিষ্ট নোলালে সেনেকুৱা এটা স্কিম চলি আছে গতিকে প্ৰথম কথাটো হ'ল মানুহ অলপ এথিকেল হ'ব লাগিব মানে অকল নিজৰ কথা ভাবিলে নহ'ব মানে সেই মানুহবোৰৰ কথা ভাবিব লাগিব আৰু কিয়নো আমাৰ বেলেগ বেলেগ ক্ষেত্ৰত বা বেলেগ বেলেগ কমিউনিটিৰ ক্ষেত্ৰতো এনেকুৱা হৈছে মানে সদায় মানে ভুক্তভোগী সেই আপোনাৰ লোৱাৰ ক্লাছৰ মানুহবোৰে মানে বিশেষকৈ এতিয়া চাহ মানে অসমত চাহৰ মানে আমাৰ যিটো পপুলেশ্যন সেইটো বহুত বেছি নহয় জানো আৰু সেইকাৰণে আমাৰ
মানে প্ৰব্লেমবিলাকো বহুত বেছি আছে আৰু সেই প্ৰব্লেমবিলাক আমি মিনিমাইজ কৰিবলৈ আমাৰ সেই মানে আমি মাত মাতিব লাগিব কথা পাতিব লাগিব কাৰ লগত কাক কেনেকৈ মানে প্ৰব্লেমবিলাক দেখুৱাব সেইবিলাক ক্ষেত্ৰত বহুতে হয়তো মানে ভাবে যে আমি এইবিলাক প্ৰব্লেম দেখুৱাই নো কি হ'ব আমাৰ কিছুমানে অবজেকশ্যন কৰি হয়তো ভাগৰি গৈছে মানে সেইবিলাক হেৰি কৰি পিনে আচলতে সেইটো হয় মানে আপোনাৰ মাত মাতি বা এটা কমপ্লেইন ঘৰৰ কাৰণে যেতিয়া পানী পৰি থাকে মেনেজমেণ্টক আপোনাৰ কমপ্লেইন কৰি বা ধৰি লওক মেডিকেলৰ ক্ষেত্ৰতো বা কাৰোবাক এনে কমপ্লেইন কৰি বা মাত মাতি ভাগৰি যায় আচলতে মানে হাৰ মানি দিবলগীয়া হয় ঠিক আছে হিমালয় আমি বহুত দীঘলীয়া বেছি নকৰোঁ তোমাক অকণমান ইমানখিনি আমি মানে চিৰিয়াছ মেটাৰত আমি কথা পাতি আছোঁ অকণমান তোমাৰ পাৰ্চনেল লাইফৰ বিষয়ে অকণমান গম পাওঁ বোলো কোৱাচোন তোমাৰ হবি কি পঢ়া শুনাৰ মাজেৰে তুমি ক'লা ট্ৰেভেল কৰি ভাল লাগে তোমাৰ মই পঢ়া শুনাৰ মাজতে ট্ৰেভেল কৰি ভাল পাওঁ ঘূৰি ফুৰোঁ আৰু ফিচিং বিৰাট ভাল মই মানে সৰুৰ পৰা বহুত ফিচিং কৰোঁ গান শুনি ভাল পাওঁ ক্ৰিকেট খেলোঁ ভলী খেলোঁ আৰু আপোনাৰ এটা বস্তু মোৰ মানে আজিকালি সেইটো বস্তু হয়তো মানে নাইকিয়া হৈ গৈছে মানে সেই যে লগৰবোৰ লগ পালোঁ বা ধৰি লওক যেতিয়া মানুহ আড্ডাটো মোৰ ভাল লাগে মানে ধৰি লওক এতিয়া মোৰ এটা আছে মানে যে লগ পালে মানে মোবাইল ফোনটো ছাইডত থৈ দিওঁ বা মোৰ লগত যিবোৰ লগত ৰাখে মই কৈ দিওঁ যে মানে যদি মই কথা পাতিম তেতিয়া ফোনটো থৈ দিওঁ সেই আড্ডাটো মই ভাল পাওঁ নিশ্চয় তুমি এটা বহুত ডাঙৰ কথা ক'লা মানে আজিকালি এইটো হয়তো বহুত একদম নিম্ন হৈ গৈছে নিম্ন মানে নাইকিয়া বুলিয়ে ক'ব পাৰোঁ তোমাৰ পৰা যি শুনিলোঁ মই যে কথা পাতিছোঁ তুমি আৰু মই তোমাৰ লগত কথা পাতিছোঁ কিন্তু মই মোবাইলত কাৰোবাক মেছেজ কৰি আছোঁ নহয় জানো এইটো প্ৰায় পৰম্পৰা আমাৰ চবৰ ক্ষেত্ৰত দেখা যায় নহয় জানো আৰু তুমি যোনটো ক'লা তুমি যে মই তোমাৰ লগত কথা পাতিছোঁ তুমি মোক মোবাইলটো চাইড কৰিব ক'লা এইটো হয়তো মানে বহুত কম সংখ্যক লোকেহে এইটো মানে গুৰুত্ব দিয়ে নহয় জানো আচলতে সেইটোৱে মানে কানেকশ্যনবোৰ আঁতৰি গৈছে মানে আমি জাষ্ট আছোঁ আৰু মানে আমাৰ প্ৰেজেণ্টটো কিন্তু আচলতে কি হয় কথা পাতিলেহে নতুন কথা এটা মানে তাত ভাৱন হয় এতিয়া মানুহবোৰ এনেকুৱা হৈ গৈছে যে মোৰ কেতিয়াবা ডাউট হয় যে মানুহজনে মোবাইলটো চলাই আছে মোবাইলে মানুহজনক চলাই আছে মানে কিবা এটা কৈছে বা এইটো সেই বস্তুবোৰ নহয় তেতিয়া মানে আড্ডা হ'লে বস্তুবোৰ ভাল লাগে আৰু আড্ডাত মানে সদায় নতুনত্ব থাকে আড্ডাত সদায় মানে এটা আপোনাৰ হাস্যকৰ কিবা এটা আমাৰ যোনটো মানে মিম বা ধৰি লওক যিটো মানে আপোনাৰ ইমোজিৰ যিটো মানে আপোনাৰ ফানি তাতকে বেছি মানে আড্ডাৰ যিবোৰ ফানি বা সেই বস্তুবোৰ ভাল এতিয়া মই গাঁৱত গ'লে বা লগৰবোৰক পালে মানে ৰিচেণ্ট কি হ'ল বা বিভিন্ন এনেকুৱা ঘটনাবোৰ ঘটি থাকে না যোনটো বহুত মানে হাস্যকৰ হাঁহি সেইবোৰ কথা পাতো তো সেই আড্ডাবোৰ ভাল লাগে সেই আড্ডাৰ মাজতে আপোনাৰ সদায় মানে এনেকুৱা মানে আপোনাৰ কেতিয়াও মানে মোবাইলত বা হেৰি গ্ৰুপত যিটো মানে আমি প্লেন কৰিছোঁ ফুৰিবলৈ যাম কিবা মানে তেনেকুৱা হোৱাই নাই আজি আড্ডা এটা হ'ল হাঁহিলো চাহ খালো ফূৰ্তি কৰিলো সাডেনলি কোনোবা এটা ক'লে কাইলৈ ফুৰিব যাওঁ এই যে মানে কয় নহয় আপোনাৰ আনপ্লেন জাৰ্নি অলৱেজ ছাকচেছ বুলি কয় সেই তেনেকৈ মানে আনপ্লেনবোৰ আমাৰ ছাকচেছ হৈ গৈছে তো সেই আড্ডাটো বহুত জৰুৰী আৰু আড্ডা মানে কি মই ভাবোঁ মানে এক্সচেঞ্জ অফ আইডিয়াছ আমি আইডিয়াছটো তেতিয়া এক্সচেঞ্জ হ'ব আৰু মই যেতিয়া মানে আপোনাৰ এটা কথা ক'বলৈ পাহৰিছোঁ এইটো ক'ম মই যেতিয়া হোষ্টেলত আছিলোঁ তো মোৰ দেউতা কৈছিলে আৰু মোৰ বন্ধু এজনেও কৈছিলে এইটো কথা যে আমি যেতিয়া এটা হোষ্টেলত থাকোঁ তেতিয়া মানে আমি অকল মানে সেই ইমান বৰ্ডাৰৰ লগত নাথাকোঁ মানে 213টা বৰ্ডাৰৰ লগত আছিলোঁ এতিয়া মই 45টা বৰ্ডাৰৰ লগত থাকোঁ তো 45টা বৰ্ডাৰ 45টা বা 213টা বৰ্ডাৰৰ লগত আছিলোঁ মানে 45টা মাইণ্ডৰ লগত আছোঁ বেলেগ বেলেগ সাবজেক্টৰ ষ্টুডেন্টস বেলেগ বেলেগ কমিউনিটিৰ ষ্টুডেন্টস বেলেগ বেলেগ ধৰ্মৰ ষ্টুডেন্ট বেলেগ বেলেগ ঠাইৰ ষ্টুডেন্টস সবৰ কালচাৰ ট্ৰেডিশ্যন আপোনাৰ হেইটো বেলেগ বেলেগ নহয় জানো তেতিয়া আমি ইন্টাৰেক্ট কৰা বস্তুবোৰ মানে চেঞ্জ হয় মই ধৰি লওক ফিজিক্সৰ দুটা কথা জানিব পালোঁ কেমিষ্ট্ৰিৰ কথা দুটা জানিব পাৰোঁ হিষ্ট্ৰীৰ দুটা কথা জানিব পাৰোঁ মই জিঅ'গ্ৰাফি বা টুৰিজিমৰ দুটা কথা ক'লোঁ তেনেকৈতো এক্সচেঞ্জ হয় বা সিহঁতৰ ট্ৰেডিশ্যনৰ বিষয়ে ক'লে কিবা এটা মই ট্ৰেডিশ্যনটো গম পালোঁ তো সেই বস্তুবোৰ মানে ইণ্টাৰেষ্টিং হোষ্টেল লাইফৰ নিশ্চয় হিমালয়ৰ লগত সঁচাকৈ বহুতেই মানে কথাবিলাক মানে মোৰ জানি ভাল লাগিছে আৰু এনেকৈ আমি আগতে কথা পাতি পোৱা নাই তেওঁৰ লগত মই আজি ফাৰ্ষ্ট বাৰ্তালাপ কৰিছোঁ আৰু হয়তো আপোনালোকো ভাল লাগিছে আৰু হিমালয়ৰ যি এই জাৰ্ণি এইটো হয়তো আপোনালোকৰ ল'ৰা ছোৱালীকো আপোনালোকে এটা প্লেটফৰ্ম দিয়ক আৰু হিমালয়ে যি আদৰ্শ দেখাইছে হয়তো আপোনালোকে ফিউচাৰ আপোনাৰ ল'ৰা ছোৱালী হওক তেওঁলোকক এটা আদৰ্শ দিব চেষ্টা কৰক আৰু আমাৰ যিবিলাক প্ৰব্লেম আছে ইছ্যুজ আছে গাইডেন্সৰ কাৰণে আপোনাৰ অভিজ্ঞ ওচৰলৈ যাওক কেনেকুৱা কৰিব লাগে কি নাই এইবিলাকৰ কাৰণে আপোনালোকে হয়তো অভিজ্ঞ ওচৰত গ'লে নিশ্চয় তেওঁলোকে গাইডেন্স কৰিব আৰু হিমালয় কথাটো পাতিলে আমাৰ আৰু দেৰি হৈ যাব আৰু কিছুমান আৰু নেক্সট প্ৰগ্ৰাম এটাও আছে তো ময়ো বেছি দীঘলীয়া নকৰোঁ আমি ক্লজিঙৰ ফালে গৈছোঁ বাৰু বাকী খাই বৈ কি ভাল পোৱা তুমি খাই বৈ ভাল পাওঁ মানে আপোনাৰ মাছ মাংসটো অলপ মোৰ বেছি খোৱা হয় আৰু সঁচা কথা ক'বলৈ মই অলপ আপোনাৰ যিবোৰ ট্ৰাইবেল ফুড এথনিক ফুড থলুৱা খাদ্যবোৰ তেনেকৈ মানে আৰু আপোনাৰ ইমানে ফুৰিলোঁ
মানে আপোনাৰ বড়ো মিচিং যিবোৰ মানে ট্ৰেডিশ্যনেল ফুড আপোনাৰ বিভিন্ন বা আপোনাৰ অৰুণাচল ফালে গৈছোঁ বহুত তেনেকুৱা ফুডবোৰ ট্ৰাই কৰোঁ আৰু সদায় এটা মোৰ হেৰি থাকে মানে যে আজি কিবা এটা নতুন ট্ৰাই কৰিব পাৰোঁ নেকি আৰু মোৰ এটা বহুত বস্তু মই কুকিং কৰি ভাল পাওঁ কুকিং কৰি বহুত ভাল পাওঁ আৰু নিজে মানে বহুত বস্তুবোৰ বনাওঁ আপোনাৰ সদায় মানে বেলেগ বেলেগ বস্তু অলপ ট্ৰাই কৰি চাওঁ মানে সেইটো এটা মোৰ আছে আৰু আপোনাৰ ধৰি লওক খোৱা বোৱাৰ লগতে আপোনাৰ বহুত বেছি মানে মই ফাষ্ট ফুড এইবোৰ মই ইমান ভাল নাপাওঁ মই নাখাওঁ মানে আপোনাৰ যদি নৰ্মেল যিবোৰ হয় সেইবোৰে ভাল লাগে কিন্তু সেই এথনিক বস্তুবোৰ কিবা পিটিকা চাটনি সেই বস্তুবোৰ মানে সেইবোৰ বিচাৰি ফুৰোঁ মানে মই বা নতুন কি আছে সেই তেনেকৈ ঠিক আছে তোমাৰ এতিয়া লাইফৰ এম কি আছে এতিয়া তোমাৰ লাইফৰ গ'ল অলমষ্ট তুমি চাগে তোমাৰ জাৰ্ণি কৰি আছা এতিয়া মেইন এমটো আমাক অকণমান জনাবা নেকি তোমাৰ ফিউচাৰ আচ্ছা মানে আপোনাৰ একজেক্ট কি হ'ম এতিয়া মানে মই নিজক কনফিউজ নহয় আচলতে কিন্তু এনেকুৱা এটা বস্তু যে লাইফত আপোনাৰ এষ্টাব্লিছ হ'ব লাগিব আৰু ছাকচেছফুল হ'ব লাগিব যদি মই ছাকচেছফুল নহওঁ তেতিয়াহ'লেতো মোৰ মানুহ মানে মোৰ ডেফিনেশ্যনটো জিৰ' হৈ যাব গতিকে এটা আছে প্ৰথমতে এষ্টাব্লিছ হ'ব লাগিব আৰু মানুহ জীয়াই থাকিবলৈ ইনকাম চ'ৰ্চ এটা লাগে তাৰ কাৰণে এষ্টাব্লিছ হ'ব লাগিব চাকৰি কৰিবলৈ কিবা কৰিব লাগিব আৰু মোৰ লগতে মোৰ মা দেউতাৰ সপোন জড়িত হৈ আছে ঘৰখনৰ সপোন জড়িত আছে ঘৰখনো কৰিবলগীয়া বহুত আছে তো গতিকে মই প্ৰথমতে মোৰ সপোনবোৰ পূৰ কৰি লৈছোঁ আৰু আজি যিমান কৰিছোঁ মই নিজৰ খৰচবোৰ বা নিজে উলিয়াই লওঁ বা নিজৰ খৰচবোৰ এনেকৈ ৰাখি মই আগবাঢ়ি গৈছোঁ কেতিয়াও ঘৰত প্ৰেছাৰ নিদিওঁ কিন্তু সোনকালে মানে হয়তো এষ্টাব্লিছ হ'বলৈ মই বিচাৰিম সপোনবোৰো পূৰ কৰিব লাগিব এষ্টাব্লিছ হ'ব লাগিব মা দেউতাৰ সপোনবোৰ পূৰ কৰিব লাগিব তাৰ লগে লগে সদায় এজন ভাল মানুহ হৈ থাকিব বিচাৰোঁ সমাজত যিবোৰ মানে আপোনাৰ যিমান পাৰোঁ মানুহক সহায় কৰিবলৈ বিচাৰোঁ আৰু অকল মানে এটা বস্তু মোৰ লক্ষ্য উদ্দেশ্য যদি এম যদি কয় তো পাৰ্টিকুলাৰ মানে আপোনাৰ এনেকুৱা নাই কাৰণ বহুত সময়ত মোৰ এমবোৰ চেঞ্জ হৈ আছে প্ৰথম এল পি স্কুলত মোক যেতিয়া হেড বাইদেৱে আমাৰ সুধিছিলে কি হ'বা তেতিয়া মই কৈছোঁ মজদুৰ হ'ম এক্সৰ মাৰিছিলে মোক তুমি বুজি পোৱা নে কিবা হয় তেতিয়া আৰু মজদুৰ সংঘত চাহ মজদুৰ সংঘ বুলি কয় তেতিয়া মানে দেউতাও মেম্বাৰ ককাও আছিলে তো এটা পৰিৱেশ সেইটোৱে পাইছিলোঁ তাতকৈ আমাৰ একো ডাঙৰ নাই তেতিয়া মোক মানে বাইদেউ দিলে মানে তই বুজি পাওঁ নাই বুলি কৈছে তই বুজি নাপাওঁ তাৰপিছত আছিলে মেনেজাৰ হ'ম বুলি কাৰণ সেই মেনেজাৰে দেখোঁ তাৰপিছত লাহেকৈ এনেকুৱা টিচাৰ প্ৰফেচাৰ এনেকুৱা হেৰিবোৰ মানে হেৰি হৈ আছে কিন্তু এতিয়া গৈ দেখিলোঁ যে যিয়ে নহওক লাইফত মানে প্ৰথমতে মানে য'ত ছাকচেছ হওঁ তো হয়তো কিবা এটা যদি মোৰ ভাল নালাগিব পাৰে তেতিয়াহ'লে মই বেলেগ এটাতো যাব পাৰোঁ আৰু সঁচা কথা মোৰ অলপ প্ৰাইভেট ছেক্টৰত কাম কৰাৰ মন আছে যিহেতু মই মেনেজমেণ্টৰ ষ্টুডেণ্ট আৰু মানে মেনেজমেণ্টৰ কথাটো আপুনি ভালকৈ জানে ৰুল ৰেগুলেশ্যন এণ্ড অল বা পাংচুৱেলিটি এইবোৰ বস্তু তো অলপ বস্তু মানে প্ৰাইভেটৰ পৰা মোৰ অলপ প্ৰাইভেট ইণ্ডাষ্ট্ৰিটোত মন আছে সেইটো কৰাৰ পাছত আৰু চাওঁ গভৰ্ণমেণ্টৰ ধৰি লওক আপোনাৰ এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে বা এইবোৰৰ কাৰণে ট্ৰাই কৰিম কিন্তু সেইবোৰ হৈ থাকিব কাৰণ তাৰ কাৰণে এটা প্ৰিপেৰেশ্যন চলাই আছোঁ কিন্তু হ'ব এখত মানে এনেকুৱা মই ভাবোঁ যে যিটো এটা পৰিৱেশত জন্ম ল'লোঁ কিবা কৰিলোঁ যাতে মোৰ নেক্সট জেনেৰেশ্যনে সেইটো নাপাওক আৰু যদি মই যিবোৰ বস্তু নাপালোঁ আৰু সেই বস্তুবোৰ যদি মই নিজৰ ফিউচাৰ জেনেৰেশ্যনক দিব নোৱাৰিম তেতিয়াহে মোৰ দুখ হৈ থাকিব মানে কৈছে কোনোবা কৈছে মানে দৰিদ্ৰ বা গৰীব হৈ মানে আপোনাৰ জন্ম লোৱাটো ডাঙৰ কথা নহয় জন্ম লোৱাৰ পাছত যদি আমি সকলো জানি বুজি তাৰপিছত যদি আমি একো কৰিব নোৱাৰোঁ সেইটো আটাইতকৈ ডাঙৰ কথা গতিকে তাৰ কাৰণে কষ্ট কৰিব লাগিব লাগি থাকিব লাগিব হাৰ নামানিব লাগিব আৰু যি মানুহে হাৰ মানা নাই কষ্ট কৰিছে নিশ্চয় ছাকচেছ হৈছে আৰু আজিৰ তাৰিখত বহুত উদাহৰণ তেনেকৈ আছে গতিকে সেই কথাই সৰুগত কৰি মই মানে কষ্ট কৰি গৈ আছোঁ লাগি আছোঁ নিজৰ লগতো যুঁজিছোঁ সপোনবোৰক মানে পকিলাৰ নিচিনা মানে খেদি খেদি গৈ আছোঁ আৰু ভগৱানৰ আশীৰ্বাদত মা দেউতাৰ আশীৰ্বাদত বা বহুত মানুহৰ আশীৰ্বাদ আছে যে আজি এইটো পৰ্যায়লৈকে পাইছোঁ তো সেয়াই অনাগত দিনত মানে আৰু মইনো আৰু বেলেগক কি ঘূৰাই দিব পাৰিম ঘূৰাই দিবলৈ সেইটোৱে যিমান মানুহক পাৰোঁ মই সহায় কৰিম আৰু খালি এটা মোৰ লাইফৰ এটা ৰুলছ আছে যে কেতিয়া মানে পেটে ভাতে মানে জীয়াই থাকিব মই নিবিচাৰোঁ মানে এই মানে আপোনাৰ কিবা ইনকাম কৰিলোঁ খালোঁ ভলোঁ কি হৈ আছে কাৰ কি হয় মোৰ আহে নাই নহয় মানুহ হিচাপে সমাজত থকা হিচাপে কি হৈছে সেই বস্তুটো মোৰ মানে জানিব লাগিব কোনটো ভুল কোনটো বেয়া বা মানুহৰ বিপদ হৈছে সহায় কৰিব লাগিব কোনোবা বেয়া কৰিছে এইটো অলপ দেখাই দিব লাগিব এইটো বেয়া হৈছে আৰু আচলতে আজিৰ তাৰিখত অপ্ৰিয় হ'লে সত্য পপুলেশ্যন জনসংখ্যা বাঢ়িছে কিন্তু মানুহৰ সংখ্যা কমিছে কিন্তু জনসংখ্যা বাঢ়িছে কাৰণটো অকল আপোনাৰ ভৰি হাত আৰু চকু মুখ নাক থাকিলেতো মানুহ নহয় মানুহৰ যিটো জীৱশ্ৰেষ্ঠ সেই গুণবোৰ আজিকালি নাইকিয়া হৈছে গতিকে সেইটো প্ৰয়োজন আছে চবেই মানে মানুহ হোৱাৰ চেষ্টা কৰিব লাগে মানুহ হৈও মানুহ হোৱাৰ চেষ্টা কৰাটোহে আচলতে আটাইতকৈ ডাঙৰ কথা এটা টাস্ক হৈ গৈছে তো সেইটোৱে কথা যেনেকৈ ভূপেন হাজৰিকাৰ
গীত এটা আছে মানুহে মানুহৰ বাবে মানুহে মানুহৰ বাবে আজিকালি মানুহ নাইকিয়া মানুহৰ যি হেল্থ নেচাৰটো নাইকিয়া হেল্থ নেচাৰটো নাই মানুহৰ আতিথ্য নাই মানুহৰ মানে আন্তৰিকতাবোৰ নাইকিয়া হৈ গৈছে আজিকালি এই বস্তুবোৰ তো হিমালয় আমি শ্বৰ্ট ইন তোমাৰ পৰা লাষ্ট মোৰ ভিউৱাৰ্ছৰ কাৰণে মোৰ উঠি অহা নৱপ্ৰজন্ম ভাই ভনীৰ কাৰণে তুমি লাষ্ট শ্বৰ্টত দুআষাৰ কৰি আমি মন্তব্য শেষ কৰোঁ আৰু আজি এপিছডটো ইয়াতে খতম নিশ্চয় ফিউচাৰ তোমাৰ লগত আৰু মই অন্তৰংগ আলাপ কৰিম মই ভাবিছোঁ ইমানখিনি যথেষ্ট নহয় তোমাৰ পৰা মই বহুতখিনি জানিলোঁ আজি কথা বহুতেই ভাল লাগিল হিমালয় আৰু মোৰ লগতে মই ভাবোঁ মোৰ যিসকল দৰ্শকে চাই আছে এই ভিডিঅ'টো তেওঁলোকো নিশ্চয় উপকৃত হ'ব বুলি ভাবিছোঁ হিমালয় তো প্লাছ তোমাৰ পৰা মই মোৰ দৰ্শকৰ কাৰণে উঠি অহা নৱপ্ৰজন্ম ভাই ভনীৰ কাৰণে তোমাৰ পৰা যি যাৰ মানে উপকৃত হ'ব পৰা দুই লাইন মই বিচাৰোঁ মই সকলোকে অনুৰোধ কৰিব বিচাৰিম যাতে মানে সকলোৱে লাগি থাকক নিজৰ সপোনবোৰক কেতিয়া আপোনালোকে পিছ হুহুকি নিদিব লাগি থাকক আপোনাৰ সপোনবোৰ নিশ্চয় এদিন ফলিয়াব হাৰ মানি দিব কেতিয়াও আৰু সদায় এটা কথাই অনুৰোধ কৰি চলিব কৰ্মই ধৰ্ম আৰু মনজিৎ দাক আপোনালোক সকলোৱে চিনি পায় তো মই আপোনালোকক অনুৰোধ জনাম যে মনজিৎ দাৰ যিটো চেনেল ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজি যিটো আমাৰ বাৰ্তালাপ হ'ল একেবাৰে সাডেন আসলতে দাদা ৰাতিপুৱাই মোক এনেকুৱা কল কৰিলে আজি লগ পাম নেকি কাৰণ দুদিন পাছত মই গুচি যাম শিলচৰত থাকো তো কোইনসিডেন্ট টাইপে হ'ল দাদা ক'লে যে পাৰিম নেকি কিন্তু কোনো ধৰণৰ প্ৰিপাৰেশ্যন নাই এইবোৰ নাই মনৰ কথা অকণ ঘৰুৱাভাৱে পাতিলো কি মানে আপোনাৰ শুদ্ধ ভুল নাজানো এয়া আপোনালোকৰ বিচাৰ্য বিষয় যদি কিবা কওঁতে আমাৰ যদি ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব সেইবোৰ বস্তু আমি শিকিব লাগে সদায় মানুহে ভুলৰ পৰাই শিকে আৰু যদি কথাবোৰ ভাল পাইছে অনুষ্ঠানটো যদি ভাল হ'ল তেতিয়াহ'লে দাদাক কিন্তু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ নিশ্চয় হিমালয় ধন্যবাদ বহুত বহুত তুমি আমাৰ চেনেলত অহাৰ কাৰণে আৰু মই জনাৰ্থক এটা কথা জনাওঁ যে আজিৰ যিটো ভিডিঅ'ত আমি যিখিনি কথা উত্থাপন কৰিছোঁ হয়তো এইখিনি আমি ৰাস্তা যিবিলাক সদ্যহতে ঘটনা ঘটি আছে সেইবিলাকৰ বিষয়ে আমি উত্থাপন কৰিছোঁ তাৰ সলিউশ্যনো আমি আমাৰ মাজতে আছে আমি সেইবিলাক বিচাৰিব লাগিব আৰু আমি গাইডেন্স বিচাৰিব লাগিব নহয় জানো হিমালয় তো যদি কিবা দৰকাৰ হয় আপোনালোকে কমেণ্ট কৰিব হিমালয়কো যদি ছাপোৰ্ট লাগে হিমালয় নিশ্চয় হিমালয় সি ছ'চিয়েল মানুহ হয় তেওঁ গাইডেন্স কৰিব আপোনালোকৰ কমেণ্টছ কৰিব যাতে হিমালয়ক আপুনি কণ্টেক্ট কৰিব পাৰে যদি কিবা তেনেকুৱা ধৰণৰ দৰকাৰ থাকে কেৰিয়াৰ গাইডেন্স হওক বা কিবা ধৰণৰ কৰিব পাৰে মানে ধৰি লওক বিশেষকৈ মানে আপোনাৰ এই পঢ়াৰ ক্ষেত্ৰত কেতিয়া কি লাইন ল'ব লাগে বা ইউনিভাৰ্চিটি লেভেলৰ কথাবোৰ হওক বা স্কলাৰশ্বিপৰ ক্ষেত্ৰত হওক বা কিবা যদি অসুবিধা হয় আপোনালোকক বা কিবা জানিবলগীয়া থাকে তো নিশ্চয় মোক মানে নাম্বাৰটো দি দিব যেতিয়া নিজৰ ককাই হিচাপে ভাই হিচাপে যিমান মোৰ অভিজ্ঞতা আছে মই যিমান জানো আপোনালোক যদি এটা মেছেজ কৰে এটা কল কৰে মোৰ যিমান জানো বা যিমান মোৰ ওচৰত ইনফৰমেশ্যন আছে মই আপোনালোকক দিম নিশ্চয় আৰু কিন্তু তেওঁ অলৰেডি এজন ছাত্ৰ হয় গতিকে তেওঁ অন্যথা আমনি নকৰিব যিখিনি দৰকাৰ আছে তেওঁ সেইখিনিয়ে তেওঁ কুৱেশ্যন কৰিব তো আজিলৈ আমি বিদায় লওঁ তেনেহ'লে ঠিক আছে ধন্যবাদ ধন্যবাদ দাদা ধন্যবাদ